নমস্কাৰ। মঞ্চ প্ৰমুখে ডিমু কনিহা দবক অঞ্চলৰ বিভিন্ন সংস্থাৰ মাননীয় শৰৎ কলিতা, কনক কৃষ্ণ ভট্টাচাৰ্য, নীলোৎপল শৰ্মা, দ্বিজেন শৰ্মা, দিগন্ত দাস প্ৰমুখ্যে সমূহ কৰ্মকৰ্তাবৃন্দ, মঞ্চত উপবিষ্ট পুথিমাৰী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ নিত্যানন্দ কলিতা মহোদয়, আজিৰ এই দুলাল চন্দ্ৰ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান শুনিবৰ বাবে ইয়াত উপস্থিত হোৱা এই ডিমু দবক কনিহা অঞ্চলৰ সুধীবৃন্দ সুধীজন, মই বক্তৃতাৰ প্ৰথমতেই প্ৰয়াত দুলাল চন্দ্ৰ মহন্তলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মই মাত্ৰ এষাৰ বা দুষাৰ কথা কৈয়ে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। বৰ্তমান যিটো সভ্যতাত আমি জন্মগ্ৰহণ কৰিছোঁ বা যিটো সভ্যতাৰ মাজত আমি সাম্প্ৰতিক সময়ত বাস কৰিছোঁ, মই যেজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দৰ মতানুসৰি দিছ ইজ এ পিয়ৰলি কমাৰ্চিয়েল চিভিলাইজেশ্যন। আমি পৰিপূৰ্ণৰূপে বাণিজ্যতান্ত্ৰিক সভ্যতাৰ মাজত বাস কৰিছোঁ। দিছ ইজ নট এন ইণ্টেলেকচুৱেল চিভিলাইজেশ্যন, দিছ ইজ নট এন কালচাৰেল চিভিলাইজেশ্যন, দিছ ইজ নট এ স্পিৰিচুৱেল চিভিলাইজেশ্যন। আমি পৰিপূৰ্ণৰূপে আমি বৰ্তমান যিটো সভ্যতাৰ মাজত বাস কৰিছোঁ, এই সভ্যতাটো হ'ল বাণিজ্যতান্ত্ৰিক সভ্যতা। হয়তো আজিৰ পৰা 500 বছৰ পিছৰ পৰিণত মানৱতাই বৰ্তমানৰ যুগটোক মানৱ ইতিহাসৰ আটাইতকৈ বৰ্বৰ যুগ বুলি প্ৰমাণ কৰি যদি গৱেষণা পত্ৰ লিখি বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰে, আপোনালোক আচৰিত হ'লেও মই আচৰিত নহ'ম। মোৰ দৃষ্টিত যিটো যুগত মানুহে মহাকাশত বিচৰণ কৰিছে, যিটো যুগত মানুহে কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে বস্তু বিকশিত কৰিব পাৰিছে, সেই যুগক মই সাহসৰ সৈতে কৈছোঁ, 1000 বছৰ পিছৰ পৰিণত মানৱতাই, আজিতকৈও পৰিণত মানৱতাই হয়তো মানৱ ইতিহাসৰ জঘন্যতম ঘৃণনীয় সভ্যতা বুলি যদি চিহ্নিত কৰে, অন্তত মই আচৰিত নহ'ম। ঠিক যিধৰণে আজিৰ পৰা 10,000 বছৰ আগৰ সভ্যতাত বৰ্বৰ ইতিহাস বুলি কৈ আমি থেচিছ লিখিছোঁ, গৱেষণা পত্ৰ লিখিছোঁ আৰু লিখি PhD ডিগ্ৰী লাভ কৰিছোঁ। আৰু সেই যুগত সাম্প্ৰতিক সময়ত জীৱন আৰু মৃত্যুক আমি একেবাৰে এটা স্থূল ঘটনালৈ ৰূপান্তৰিত কৰিছোঁ। মৃত্যু বৰ্তমান কেৱল মাত্ৰ এদিনৰ ঘটনা, এদিনৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা। কিন্তু তেনে এক অৱস্থাত প্ৰয়াত দুলাল চন্দ্ৰ মহন্তদেৱলৈ আপোনালোকে বছৰে বছৰে শ্ৰদ্ধাঞ্জলি জনাইছে। তেখেতৰ ইতিমধ্যেই শৰৎ কলিতা মহোদয়ে তেখেতৰ জীৱন কৃতিৰ বিষয়ে আপোনালোকক পৰিচয় দিছে। এজন মহান শিক্ষাবিদ আছিল, বৈষ্ণৱ সংস্কৃতিৰ সাধক আছিল, সমাজ হিতৈষী আছিল। মই সেইবোৰ কথাৰ যদি আমি কোনো বিতং তথ্য নলওঁ, এই যে আপোনালোকে যিটো যুগত আমি মৃত্যু আমাৰ বাবে কেৱল মাত্ৰ এদিনৰ ঘটনা, সেই সভ্যতাৰ মাজত থাকি আমি এজন মানুহক স্মৃতিক আমি প্ৰতি বছৰে উদযাপন কৰিবলৈ, তেওঁক মনত ৰাখিবলৈ যত্ন কৰিছোঁ, দৰাচলতে এয়া কিহৰ পৰিচায়ক? মহাযোগী শ্ৰী অৰবিন্দই এটা অন্য প্ৰসংগত এষাৰ কথা কৈছিল। সেই কথাষাৰেই মই প্ৰয়াত দুলাল চন্দ্ৰ মহন্তলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। শ্ৰী অৰবিন্দই কৈছিল, তাজমহল মাথো এজন ৰজাৰ প্ৰণয় কাহিনীৰ ইন্দ্ৰিয়গ্ৰাহ্য এক স্মৃতিচিহ্ন মাত্ৰ নহয়। এজন ৰজাৰ প্ৰণয় কাহিনীৰ ইন্দ্ৰিয়গ্ৰাহ্য স্মৃতিচিহ্ন নহয়,
তেনেহ'লে কি এয়া? শ্ৰী অৰবিন্দই কৈছে, আনকি চন্দ্ৰৰ উজ্জ্বল খনিৰ পৰা কাটি উলিওৱা মায়া ৰাজ্যৰ এক সন্মোহন ইন্দ্ৰজালো নহয়। তেনেহ'লে তাজমহল কি? শ্ৰী অৰবিন্দই কৈছে, বৰং যি প্ৰেম মৃত্যুৰ পাছতো বাচি থাকে, যি প্ৰেম মৃত্যুৰ পাছতো বাচি থাকে, সেই প্ৰেমৰ সনাতন সপোন বুলি কৈ গৈছে। সনাতন সপোন, ইটাৰনেল লাভ, ইটাৰনেল লাভ, সনাতন প্ৰেম বুলি কৈছে। বাট দি ইটাৰনেল ড্ৰিম অফ এ লাভ ডেট ছাৰ্ভাইভছ ডেথ, যে মৃত্যুৰ পিছতো যি প্ৰেম বাচি থাকে, সেই প্ৰেমৰ সনাতন সপোন। গতিকে আপোনালোকৰো সেই প্ৰয়াত দুলাল চন্দ্ৰ মহন্তৰ লগত এই প্ৰেম, এই শ্ৰদ্ধাঞ্জলি এক সনাতন প্ৰেমৰ সপোনলৈ ৰূপান্তৰিত হওক, যাতে প্ৰয়াত দুলাল চন্দ্ৰ মহন্তৰ স্মৃতি আপোনালোকে মৃত্যুত্তৰ প্ৰেমৰ সোণালী প্ৰেম হিচাপে জীয়াই ৰাখিব পাৰে। তাৰ বাবে ভগৱানে আপোনালোকক শক্তি দিয়ক, সামৰ্থ্য দিয়ক। আৰু সেই দৃষ্টিৰেই মই প্ৰয়াত দুলাল চন্দ্ৰ মহন্তৰ প্ৰতি পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি যিটো আমাক বিষয়বস্তুৰ বিষয়ে বক্তৃতা দিবলৈ কোৱা হৈছে, যদিও উদ্যোক্তাৰ সৈতে আলোচনা কৰি আমি সমূহীয়াভাৱে বিষয়টো ঠিক কৰিছিলোঁ, কিন্তু যেতিয়া বিষয়টোৰ বিষয়ে অধ্যয়ন কৰিবলৈ গৈ এক প্ৰকাৰ মই বিপদত পৰিছোঁ। আৰু একেবাৰে আক্ষৰিক অৰ্থতেই আমাৰ যিটো এষাৰ আপ্তবাক্য আছে, অধিক মাছত বগলীকণা, মোৰ ঠিক তেনেধৰণৰ অৱস্থা হৈছে। আৰু বিশেষকৈ মই যিহেতু মোৰ সমগ্ৰ চিন্তাৰ ঘাই উৎস হ'ল মহাঋষি শ্ৰী অৰবিন্দ, তেখেতে ইমান কথা লিখি থৈ গৈছে, কিমান দৃষ্টিকোণৰ পৰা লিখি থৈ গৈছে, সমাজ, ব্যক্তি, মানৱ জাতি, ৰাষ্ট্ৰ, এইবোৰৰ বিষয়ে ইমান কথা লিখি থৈ গৈছে যে মোৰ দৰে এজন ব্যক্তিয়ে অন্ততঃ 500 বক্তৃতা দিবলৈ পৰা যাব। ইমান সমল তেওঁ আমাক দি থৈ গৈছে। তেখেতৰ 34টা ভলিউম আছে, তেখেতৰ ৰচনাৱলীৰ 34টা খণ্ডৰ মাজত ইমান কথা আছে। আৰু ডেটটো একেবাৰে গভীৰতৰ কথা। আৰু সেইবাবে ইয়াত বহুতে কিছুমান কথা টান পাব। কিয় টান পাব? আমি ইয়াত যিবোৰ কথা আলোচনা কৰিম, এইবোৰ আমাৰ ব্যৱহাৰিক জীৱনৰ লগত সম্বন্ধ নাই, আমাৰ অন্ন বস্ত্ৰ বাসস্থানৰ সৈতে সম্বন্ধ নাই, আমাৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ সৈতে সম্বন্ধ নাই, আমাৰ আহাৰ নিদ্ৰা মৈথুনৰ সৈতে সম্বন্ধ নাই। একেবাৰে গভীৰতৰ কথা। আৰু সেইবাবে মই পোনতেই কৈছোঁ, যদি আপোনালোকে স্থূল জীৱন দৰ্শনৰ মাপকাঠিৰে যদি এই বক্তৃতা শুনিবলৈ বিচাৰে, আপোনালোক কিছু পৰিমাণে বিৰক্ত হ'ব। Because I am not here to discuss ordinary sense of society and nation. যি আমি ইয়াত কথা কম, কিছু পৰিমাণে গভীৰতৰ কথা আলোচনা কৰিম, at the deeper level, একেবাৰে গভীৰতৰ কথা। আৰু এই গভীৰতৰ কথা ক'ব লাগিব। কিয় ক'ব লাগিব? কাৰণ আমি প্ৰত্যেকেই অভিনৱ জীৱনৰ সন্ধানী। আৰু এইখন অসমত এই ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদে বাৰে বাৰে আমাক কৈ গৈছে, তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। পালো জানো জীৱনৰ অৰ্থ অভিনৱ? পালো জানো? তোৰে মোৰে আলোকৰ যাত্ৰা হ'ল জানো? তোৰে মোৰে আলোকৰ যাত্ৰা অৰ্থাৎ জ্যোতিপ্ৰসাদে কি বিচাৰিছিল? আমাৰ সমষ্টি জীৱন এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত হওক। হ'ল জানো জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত? আজিও আমি সেই ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ কাৰাগাৰৰ মাজত আমাৰ জীৱনক বন্দী কৰি ৰাখিছোঁ। ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ কাৰাগাৰৰ মাজত আমি এতিয়াও একোজন কয়েদী। অন্ন বস্ত্ৰ বাসস্থানৰ সমস্যাই মানৱ জাতিয়ে এতিয়ালৈ সমাধান কৰিব নোৱাৰিলে, আহাৰ নিদ্ৰা মৈথুনৰ সমস্যাই সমাধান কৰিব নোৱাৰিলে। আৰু সেই মানৱ জাতিয়ে হেনো মহাকাশত বিচৰণ কৰিব, মংগলত আমাৰ বাবে বাসস্থান ঠিক কৰিব। তোমালোকে আগতে পৃথিৱীত এতিয়ালৈকে মানৱ জাতিৰ অন্ন বস্ত্ৰ বাসস্থান, ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, আহাৰ নিদ্ৰা মৈথুনৰ সমস্যাই সমাধান কৰিব পৰা নাই। কিন্তু আমাৰ ইয়াত জ্যোতিপ্ৰসাদে 70 বছৰ আগতেই কৈ গৈছে যে আমাৰ কালেক্টিভ লাইফ হেজ টু বি তোৰে মোৰে আলোকৰে যাত্ৰা। আলোকৰ যাত্ৰা মানে জ্ঞানৰ অভিযাত্ৰা হ'ব লাগিব বুলি
ইয়াত জ্যোতিপ্ৰসাদে কৈ গৈছে যে আমাৰ সমষ্টি জীৱন তোৰে মোৰে আলোকৰে যাত্ৰা হ'বই লাগিব, তোৰে মোৰে আলোকৰে যাত্ৰা। আৰু সেইবাবে ইয়াত আমি আলোকৰ অভিযাত্ৰী হিচাপে আহিছোঁ, আমি কিছু গভীৰতৰ কথা ক'বলৈ আহিছোঁ। ইয়াত কোৱা হৈছে ভাৰতীয় দৃষ্টি। যদি আমি আজি ইয়াৰ পৰা আন একো বাণী লৈ যাব নোৱাৰোঁ, অন্ততঃ যদি এষাৰ কথা যদি আমি মনত ৰাখিব পাৰোঁ, ভাৰতীয় দৃষ্টি মানে একংশত। ভাৰতবৰ্ষই সমগ্ৰ জগতৰ মাজত মাত্ৰ এটা বস্তুকেই দেখা পাইছে, একংশত বিপ্ৰাহ বহুধা বদন্তি, এটাই মাত্ৰ বস্তুক দেখা পাইছে। এই 7.5 কোটি পৃথিৱীৰ মানুহৰ মাজতো এটা বস্তুকেই দেখা পাইছে। পাহাৰ পৰ্বত, নদী পৰ্বত, গণতন্ত্ৰ, ধনতন্ত্ৰ, ৰাজতন্ত্ৰ, সমাজতন্ত্ৰ, কাব্য, সাহিত্য, শিল্প, নাটক, জগতত যিয়েই আছে মাত্ৰ এটা তত্ত্বই দেখিবলৈ পাইছে। আৰু সেই তত্ত্বকেই কৈছে বিপ্ৰাহ বহুধা বদন্তি, বিপ্ৰসকলে ভিন ভিন ধৰণে কয়। কি তত্ত্ব সেয়া? উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ, জগতত যি আছে সমগ্ৰ ব্ৰহ্মণ। ব্ৰহ্মণৰ বাহিৰে কাৰো অস্তিত্ব নাই, আপোনাৰো অস্তিত্ব নাই, মোৰো অস্তিত্ব নাই, সমাজৰো অস্তিত্ব নাই, ৰাষ্ট্ৰৰো অস্তিত্ব নাই, পৃথিৱীৰো অস্তিত্ব নাই, কাৰো অস্তিত্ব নাই। সমগ্ৰ জগত মানে ব্ৰহ্মণ। অকল উপনিষদেই কোৱা নাই, গীতাই কি কৈছে? বাসুদেৱম সৰ্বম ইতি, জগতত যি আছে সমস্ত মই বুলি কৈ গৈছে কৃষ্ণই। কবিতাটোও হেনো তেওঁ, কাব্যও তেওঁ, সাহিত্যও তেওঁ, ঘোঁৰাও তেওঁ, হাতীও তেওঁ, মানুহো তেওঁ, সমগ্ৰ জগতো তেওঁ, প্ৰকৃতিও তেওঁ, জগতত যি আছে সমস্ত হেনো শ্ৰীকৃষ্ণ। মই কোৱা নাই, শ্ৰীকৃষ্ণই নিজে কৈ গৈছে। যদি আপোনালোকে সমালোচনা কৰিব লাগে শ্ৰীকৃষ্ণক কৰিব পাৰিব। একেবাৰে তেওঁ 7 নম্বৰ অধ্যায়ৰ 19 নম্বৰ শ্লোকত কৈ গৈছে বাসুদেৱম সৰ্বম ইতি, বাসুদেৱম সৰ্বম ইতি বুলি কৈ গৈছে। আৰু মানুহক কি বুলি কৈছে? মানুহক কি বুলি কৈছে? কৈছে মোৰ সনাতন অংশ, মোৰ সনাতন অংশ। মানুহ মানে, জীৱ মানে মোৰ সনাতন অংশ, মোৰ সনাতন অংশ বুলি কৈছে। ক'ত কৈছে? 15 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত। আপুনি ভগৱানৰ সনাতন অংশ, আপুনি মানুহ নহয়, আপুনি ভগৱান, কেৱল মাত্ৰ অংশ মাত্ৰ। ভাৰতীয় দৃষ্টি মানে এইবোৰেই হ'ল ভাৰতৰ মৌলিক দৃষ্টি। একংশত বিপ্ৰাহ বহুধা বদন্তি, মানুহ কোন? শ্ৰীকৃষ্ণই কৈছে মম এব অংশ সনাতন। বেদান্ত দৰ্শনে কি কৈছে? সমগ্ৰ জগত সৰ্বং খলবিদং ব্ৰহ্মণ। এই সমগ্ৰ জগত ভগৱানৰ আত্মপ্ৰকাশ, ভগৱানৰ অভিব্যক্তি, ব্ৰহ্মণৰ অভিব্যক্তি। আমি ব্ৰহ্মণ বুলি কওঁ, আত্মন বুলি কওঁ, ঈশ্বৰ বুলি কওঁ, পুৰুষ বুলি কওঁ। আপুনি হাজাৰটা নামেৰে তেওঁক নামকৰণ কৰিব পাৰে। এই নামবোৰৰ মাজত অৱশ্যে অলপ অলপ সূক্ষ্ম পাৰ্থক্য আছে। আমি সূক্ষ্ম পাৰ্থক্য এতিয়া আমি বিতং আলোচনা কৰাৰ প্ৰয়োজন নাই। মই কেৱল মাত্ৰ এটা ধাৰণা দিবলৈ যত্ন কৰিছোঁ যে প্ৰকৃতি মানেও ব্ৰহ্মণ, মানুহ মানেও ব্ৰহ্মণ, সাপ বেং মানেও ব্ৰহ্মণ, পৰ্বত পাহাৰ মানেও ব্ৰহ্মণ। তেনেহ'লে ৰাষ্ট্ৰ মানেও ব্ৰহ্মণ, সমাজ মানেও ব্ৰহ্মণ, সংগঠন মানেও ব্ৰহ্মণ, গোষ্ঠী মানেও ব্ৰহ্মণ, সকলোৱেই ব্ৰহ্মণ। তেনেহ'লে জগতৰ উদ্দেশ্য কি? তেনেহ'লে জগতৰ উদ্দেশ্য কি? ভাৰতবৰ্ষত ক্ৰিয়েশ্যন আৰু ক্ৰিয়েটৰৰ কনচেপ্ট নাই, যদিও আমি নিম্নতৰ পৰ্যায়ত কওঁ সৃষ্টি আৰু সৃষ্টিকৰ্তা বুলি। আপোনালোক আচৰিত হৈছে, কি অদ্ভুত কথা কৈছোঁ মই। সৃষ্টি আৰু সৃষ্টিকৰ্তাৰ ধাৰণা ভাৰতীয় দৰ্শনত নাই। হয়, নিম্নতৰ পৰ্যায়ত মানুহক বুজাবৰ বাবে তেনেধৰণৰ শব্দ ব্যৱহৃত হয়। আচলতে যিটো ভাৰতবৰ্ষত মূল বস্তুটো হ'ল বিয়িং এণ্ড বিকামিং, নট ক্ৰিয়েটৰ এণ্ড ক্ৰিয়েশ্যন, বাট বিয়িং এণ্ড বিকামিং, বিয়িং এণ্ড বিকামিং। অৰ্থাৎ দিয়াৰ ইজ এ বিয়িং, এটা সত্তা আছে, আৰু দিছ ইজ বিকামিং, সংস্কৃতত কয় সম্ভূতি। সম্ভূতি মানে অভিব্যক্তি, প্ৰকাশ, এক্সপ্ৰেশ্যন, মেনিফেষ্টেশ্যন। এই সমগ্ৰ বিশ্ব প্ৰপঞ্চ সেই ব্ৰহ্মণৰ অভিব্যক্তি। অৰ্থাৎ ওৱান ইজ বিকামিং মেনি, ওৱান হেজ নট ক্ৰিয়েটেড দিছ ৱৰ্ল্ড, ওৱান হিমছেল্ফ হেজ বিকাম মেনি। অৰ্থাৎ ভগৱানেই ইয়াত মানুহ হৈছে, ভগৱানেই জন্তু হৈছে, ভগৱানেই পাহাৰ পৰ্বত, নদী পৰ্বত হৈছে। গীতাততো শ্ৰীকৃষ্ণই কৈছে এই যে আমি যিটো প্ৰকৃতি দেখা পাইছোঁ, আকাশ, ভূমি, অগ্নি, বায়ু, পানী,
মন বুদ্ধি অহংকাৰ লৈ যিটো প্ৰকৃতি শ্ৰীকৃষ্ণই কৈছে এয়া মোৰ অপৰা প্ৰকৃতি অপৰা প্ৰকৃতি অপৰা প্ৰকৃতি মানে হ'ল অপৰা শব্দ সংস্কৃতত হ'ল লোৱাৰ তেওঁৰ হেনো এয়া অপৰা প্ৰকৃতি তেলে মানুহ কৰ পৰা আহিল তেওঁ কৈছে মানুহ মোৰ পৰা প্ৰকৃতিৰহে সনাতন অংশ পৰা মানে উচ্চতৰ প্ৰকৃতি মানুহ বুলি কোৱা নাই জীৱ বুলি কৈছে আৰু যেতিয়া জীৱ বুলি কৈছে মম এব অংশ সনাতন বুলি কৈছে কিন্তু তেওঁৰ কিহৰ অংশ তেওঁৰ কেৱল পৰা প্ৰকৃতিৰহে অংশ তেওঁৰ উচ্চতৰ প্ৰকৃতিৰে হায়াৰ নেচাৰৰহে আমি সনাতন অংশ সাপ বেং হাতী ঘোঁৰা বাঘ ভালুক সকলোৱে জগতত যিমান জীৱ আছে গতিকে এই তিনিটা বস্তুৰ কথা আমি সদায় জানিব লাগিব ভাৰতীয় দৃষ্টি মানে ব্ৰহ্মণ জীৱ আৰু প্ৰকৃতি ব্ৰহ্মণ জীৱ আৰু প্ৰকৃতি তাৰ বাহিৰেও প্ৰকৃতিৰ প্ৰায় একে ধৰণৰ দুটা শব্দ আছে শক্তি নহলে আমি মায়া বুলি কওঁ এইবিলাক শক্তি মায়া প্ৰকৃতি প্ৰায় একে ধৰণৰে শব্দ কিন্তু অলপ অলপ সূক্ষ্ম পাৰ্থক্য আছে ঠিক এই ধৰণে কেতিয়াবা ব্ৰহ্মণ বুলি শুনিব পাৰে আত্মন বুলি শুনিব পাৰে কেতিয়াবা পুৰুষ বুলি শুনিব পাৰে কেতিয়াবা ঈশ্বৰ বুলি শুনিব পাৰে এইবোৰ একেটা তত্ত্বৰেই কথা কিন্তু পৰিস্থিতি ভেদে আৰু তাৰ অলপ অলপ সূক্ষ্ম কেৱল মাত্ৰ পাৰ্থক্য আছে গতিকে এই কথাকিটাই হ'ল ভাৰতীয় মূল দৃষ্টি ইয়াৰ মাজতেই আপুনি সকলো কথাৰ বিশ্লেষণ কৰিব লাগিব এক অংশত বিপ্ৰাহ বহুধা বদন্তি আৰু এই যে সৰ্বং খলবিদং ব্ৰহ্মণ বাসুদেৱম সৰ্বম ইতি আমি এই যিটো আৰু সমগ্ৰ জগত ব্ৰহ্মণৰ কেৱল মাত্ৰ অভিব্যক্তি জগতত যি আছে নাম বা ৰূপ বস্তুনিষ্ঠ বা আত্মনিষ্ঠ যি বস্তুৱেই আছে আৰু সেইবাবে এবাৰ মহাৰিষিক তেওঁৰ এজন শিষ্য নিৰুদ বৰণ নামৰ এজন প্ৰিয় শিষ্যই সুধিছিল যে ব্ৰহ্মণ মানে কি তেওঁ তেতিয়া এটা সুন্দৰ এটা অলপ ধেমেলীয়া কথাৰে এটা উত্তৰ দিছিল সেই সময়ত তেওঁৰ আশ্ৰমৰ পণ্ডিত শ্ৰী অৰবিন্দ আশ্ৰমৰ এজন সাধকে কিছুমান কবিতা বেংগলী কবিতা মানে ইংৰাজী কবিতা বেংগলীলৈ অনুবাদ কৰি আছিল তেতিয়া তেওঁ শিষ্যজনক বুজাই ক'লে ব্ৰহ্মণ ইজ ডুইং ব্ৰহ্মণ ইনটু ব্ৰহ্মণ অৰ্থাৎ বাংলা ভাষাটোও ব্ৰহ্মণ ইংলিছ ভাষাটোও ব্ৰহ্মণ ট্ৰেন্সলেশ্যন কামটোও ব্ৰহ্মণ ট্ৰেন্সলেটৰজনো ব্ৰহ্মণ অল ইজ ব্ৰহ্মণ সৰ্বং খলবিদং ব্ৰহ্মণ আমি কেৱল মাত্ৰ প্ৰত্যেকেই ভিন ভিন প্ৰকাশ ভিন ভিন অংশৰ প্ৰকাশ তেনেহলে তাৰ পিছত আমাৰ বাবে প্ৰয়োজনীয় যিটো কথা জানিবলগীয়া সেই প্ৰয়োজনীয় কথাটো হ'ল মানৱ জাতিৰ তেনেহলে জগতৰ অভিব্যক্তিত আমি কি দেখিবলৈ পাইছো মানুহৰ পঞ্চ প্ৰতিষ্ঠা দেখিবলৈ পাইছো আমি কি সেই পঞ্চ প্ৰতিষ্ঠা আমি ব্যক্তিক দেখিবলৈ পাইছো পৰিয়ালক দেখিবলৈ পাইছো তাৰ পিছত বংশক দেখিবলৈ পাইছো সমাজক দেখিবলৈ পাইছো জাতিক দেখিবলৈ পাইছো আৰু তাৰ পিছত মানৱ জাতিক দেখিবলৈ পাইছো আকৌ মানৱ জাতিৰ সিপাৰে মহাবিশ্ব আছে আৰু মহাবিশ্বৰো সিপাৰে সেই যিটো একংশত বিপ্ৰাহ বহুধা বদন্তি সেই তত্ত্ব আছে অৰ্থাৎ আমি যদি দেখা পাইছো আমি যদি মানুহৰ জীৱন যাত্ৰাৰ প্ৰতি অলপমান অৱলোকন কৰোঁ আমি একত্বৰ পৰা আমি একাকী জীৱনৰ পৰা একতাৰ জীৱনৰ দিশে অগ্ৰসৰ হৈছো অৰ্থাৎ ব্যক্তিৰ পৰা পৰিয়ালৰ পৰা বংশৰ পৰা সমাজৰ পৰা জাতিৰ পৰা মানৱ জাতি অৰ্থাৎ আমি এটা আমাৰ একাকী জীৱনৰ পৰা we are heading towards total unity of the whole mankind তেনেহলে এই কথাটো আমাৰ আলোচনাত মনত ৰাখিব লাগিব এই যে মানৱ জাতিৰ এই কিটাই হ'ল আমি যদি বংশটো আসলতে পৰিয়ালৰে এটা এক্সটেন্ডেড ৰূপ কিন্তু পঞ্চ প্ৰতিষ্ঠা মানে হ'ল ব্যক্তি পৰিয়াল সমাজ জাতি আৰু মানৱ জাতি পশ্চিমে ইমানলৈ দেখা পাইছে কিন্তু ভাৰতবৰ্ষই মানৱ জাতিৰ ওপৰত আছে মহাবিশ্ব আছে আৰু মহাবিশ্বৰো সিপাৰে স্বয়ং ব্ৰহ্মণ আছে তেনেহলে তাৰ পিছত এতিয়া আমি জানিব বিচাৰিছো তেনেহলে সমাজ মানে তেতিয়া হলে কি সমাজ মানে মই প্ৰথমতে একেবাৰে সাধাৰণ অৰ্থৰ পৰা ক'বলৈ বিচাৰিছো সমাজ মানে তেনেহলে কি সমাজ মানে শ্ৰী অৰবিন্দই কৈছে আমি প্ৰত্যেকে
আমি আমাৰ নিজৰ নৈতিক বিকাশ বিচাৰোঁ। নৈতিক বিকাশ বিচাৰোঁ, তাৰপিছত আমি আমাৰ বৌদ্ধিক বিকাশ বিচাৰোঁ, আমাৰ আধ্যাত্মিক বিকাশ বিচাৰোঁ। এই বিকাশ আমি নিজক বিকশিত কেনেকৈ কৰিম? প্ৰথম অৱস্থাত তেওঁ কৈছে সমাজ নিজে মানুহৰ এই ব্যক্তিগত বিকাশ সাধনৰ এক প্ৰয়োজনীয় কাঠাম বা ঠাঁচ মাত্ৰ। ভাৰতীয় দৃষ্টিত তেনেহ'লে সমাজ আৰাধ্য নহয়। যিসকল সমাজপতি আছে, সমাজবাদী আছে, তেওঁলোকে মোক আপত্তি কৰিব। ভাৰতবৰ্ষৰ বাবে সমাজ মোৰ জীৱনৰ লক্ষ্য নহয়। সমাজ মোৰ জীৱনৰ লক্ষ্য নহয়। সমাজ কেৱল মাত্ৰ মই মোক নিজক বিকশিত কৰাৰ বাবে এটা ঠাঁচ মাত্ৰ, কাঠাম, ফ্ৰেমৱৰ্ক, ঠাঁচ, কাঠাম। সমাজ মোৰ লক্ষ্য নহয়। কাৰণ সমাজতকৈ মোৰ প্ৰথমতে জন্ম হৈছে। মোৰ জন্ম হৈছে। সমাজ কেৱল এটা মেকানিজিম বুলি কৈছে, ঠাঁচ মাত্ৰ, এটা ফ্ৰেমৱৰ্ক। কৈছে ইয়াৰ মাজত বিদ্যমান নানা সম্বন্ধৰ এক ধাৰা। সমাজৰ মাজত কিছুমান সম্বন্ধৰ ধাৰা আছে। আমি বিভিন্ন সম্বন্ধৰ মাজত আমি বাস কৰোঁ সমাজৰ মাজত। আৰু এই সম্বন্ধবোৰে আমাক কি যোগান ধৰে, কি আমাক সৰবৰাহ কৰে? কৈছে যি সৰবৰাহ কৰে ব্যক্তিৰ বিকাশ সাধনৰ প্ৰয়োজনীয় ক্ষেত্ৰ, মাধ্যম তথা অৱস্থাৰাজি। আমাক এখন ক্ষেত্ৰ দিয়ে যাতে so that I can develop myself, so that I can grow myself ethically, spiritually, intellectually, যাতে মই মোৰ নিজক বিকশিত কৰিব পাৰোঁ। আৰু গতিকে সমাজৰ মাজত আমি ব্যক্তিক এনে এটা নিৰাপদ স্থান প্ৰদান কৰিব লাগিব যাতে ব্যক্তিগতভাৱে মানুহে তেওঁৰ সৈতে যিসকলৰ সম্বন্ধ আছে তেওঁলোকৰ সেৱা কৰিব পাৰে, সমাজ ৰক্ষাৰ দায়িত্ব পালন কৰিব পাৰে, নিজ কৰ্তব্য পালন কৰিব পাৰে, আৰু আনৰ সহায়তা আৰু সমাজৰ প্ৰতি যি ঋণ আছে সেই ঋণ পৰিশোধ কৰি সমাজৰ পৰা সম্ভাৱ্য সাহায্য লাভ কৰি অৱশেষত নিজৰ আত্মোন্নতি আৰু আত্মবিকাশৰ পথত অগ্ৰসৰ হ'ব পাৰে। সেইবাবে আমাৰ বাবে সমাজ কেৱল মধ্যপৰ্বৰ এটা সত্তা কেৱল মাত্ৰ। সমাজ মোৰ গন্তব্যস্থান নহয়। গন্তব্যস্থানত উপনীত হোৱাৰ বাবে সমাজ মোৰ বাবে এটা কাঠাম মাত্ৰ। যিহেতু সমাজে মোক সহায় কৰিব, ময়ো সমাজক ঋণ পৰিশোধ কৰিব লাগিব। সমাজ যাতে বাচি থাকে, সমাজ যাতে শাশ্বতভাৱে যাতে কাৰ্যক্ষম হৈ থাকে, তাৰ বাবে মই সহায় কৰিব পাৰিব লাগিব। মই মোৰ কৰ্তব্য পালন কৰিব লাগিব। সমাজৰ প্ৰতি মোৰ যি ঋণ আছে সেই ঋণ পৰিশোধ কৰি অৱশেষত মই মোৰ নিজৰ আত্মোন্নতি আৰু চৰম আত্মবিকাশৰ পথত মই অগ্ৰসৰ হ'ব লাগিব। এয়া প্ৰথমটো এটা ধাৰণা, একেবাৰে প্ৰাথমিক ধাৰণা। আমি লাহে লাহে আন ধাৰণাৰ মাজলৈ যাম। যিকোনো বস্তুৱেই অকল এটা ধাৰণাৰ মাজতেই আমি সীমাবদ্ধ কৰিব নোৱাৰোঁ। তাৰপিছত শ্ৰী অৰবিন্দই তেওঁৰ এখন সৰু কিতাপ আছে, সৰু প্ৰবন্ধ এটা আছে। প্ৰবন্ধটো মাত্ৰ ৩-৪ পেজ হ'ব। মোৰ লগত ইয়াতে আছে, কিন্তু এই ৩-৪ পেজ হজম কৰাও ইমান সহজ কথা নহয়, ইমান সহজ নহয়। আপোনালোকে পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ কথা জানে? পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ কথা জানে? জগন্নাথৰ ৰথ বুলি কৈছে। জগন্নাথৰ ৰথ অৰ্থাৎ জগন্নাথৰ গাড়ী। জগন্নাথ মানে কোন? ভগৱানৰ গাড়ী, ভগৱানৰ বাহন। কিন্তু জগন্নাথৰ ৰথ, তাত পুৰীত যিখন ৰথ ব্যৱহাৰ কৰে সেইখনেই জানো ভগৱানৰ ৰথ হয় নে? সেই জগন্নাথৰ ৰথটো কিবা এটা বস্তুৰ প্ৰতীক, এটা ৰূপ, এটা প্ৰতীক, এটা ৰূপক। আমি কোনোদিন কথাটো আমি হয়তো চিন্তা কৰা নাই। জগন্নাথ মানে সমগ্ৰ জগতৰ প্ৰতীক, তাৰ মানে ব্ৰহ্মণ, তাৰ মানে ভগৱান। আৰু আপুনি ভাৰতীয় যিকোনো চিন্তাৰ পৰা যদি আপুনি ভাৰতবৰ্ষক বিধ্বস্ত কৰিব খুজিছে, ধৰক আপুনি ভাৰতক বিধ্বস্ত কৰি পেলাব বিচাৰিছে, আপুনি ভাৰতক অৰ্থনৈতিকভাৱে বিধ্বস্ত কৰিব নোৱাৰে। ভাৰতক আপুনি সামাজিকভাৱে, ৰাজনৈতিকভাৱেও বিধ্বস্ত কৰিব নোৱাৰিব। আণৱিক শক্তিৰেও ভাৰতক বিধ্বস্ত কৰিব নোৱাৰিব। যদি ভাৰতক আপুনি বিধ্বস্ত কৰিব বিচাৰে, মাত্ৰ দুটা তত্ত্ব, এটা হ'ল এই ব্ৰহ্মণ, ভগৱান, পুৰুষোত্তম, শ্ৰীকৃষ্ণ, পুৰুষ, ঈশ্বৰ, যি বুলিয়ে নাম নিদিয়ে কিয়, আৰু আনটো হ'ল আত্মাৰ ধাৰণা। এই দুটা বস্তুক যদি আপুনি বিধ্বস্ত কৰি দিব পাৰে, ভাৰতবৰ্ষ নিজে নিজেই বিধ্বস্ত হৈ যাব। ভাৰত বুলি তাৰ আৰু কোনো চিন মুকাম বিচাৰি নাপাব।
কাৰণ ভাৰত মানেই গীতা উপনিষদ বেদ। যদি গীতা উপনিষদ বেদ অস্তিত্বহীন হৈ যায়, ভাৰতো অস্তিত্বহীন হৈ যাব। ভাৰত তেতিয়া পৃথিৱীৰ শ শ দেশৰ ভিতৰত এখন কেৱল মাত্ৰ এটা জনসমষ্টি, এটা ভৌগোলিক সীমা হিচাপেই কেৱল মাত্ৰ ৰৈ যাব। ভাৰত বুলি তাৰ কোনো আৰু বৈশিষ্ট্য নাথাকে। কেৱল আত্মাৰ ধাৰণা আৰু ভগৱানৰ ধাৰণা, ব্ৰহ্মণৰ ধাৰণা, কৃষ্ণৰ ধাৰণা, পুৰুষোত্তমৰ ধাৰণা, এইকেইটা যদি বিনষ্ট কৰিব পাৰে, ভাৰতীয় সংস্কৃতি মুহূৰ্ততে বিনষ্ট হৈ যাব, ভাৰতীয় অধ্যাত্ম মুহূৰ্ততে বিনষ্ট হৈ যাব। তাৰপিছত তেতিয়াহ'লে আচলতে জগন্নাথৰ ৰথ তেতিয়াহ'লে কাৰ প্ৰতীক? জগন্নাথৰ ৰথ। আৰু দ্বিতীয় কথা, জগন্নাথৰ ৰথত 4টা চকৰি থাকে। এই 4টা চকৰি কাৰ প্ৰতীক? 4টা যে থাকিল, আজিৰ দৰে ট্ৰাকততো 10টা চকৰিও থাকে, কিন্তু জগন্নাথৰ ৰথখনত 4টা চকৰিয়েই আছে। এই 4টা চকৰি কাৰ প্ৰতীক? আৰু জগন্নাথৰ ৰথ মানে ভগৱানৰ বাহন। শ্ৰী তৰবিন্দই কৈছে এই বাহনখন হ'ল আদৰ্শ সমাজৰ প্ৰতীক। আদৰ্শ সমাজৰ প্ৰতীক। তাৰমানে আদৰ্শ সমাজ কি? এখন বাহন, ভেহিকুল, ৰথ। ইয়াৰ আগত কি বুলি ক'লো? ফ্ৰেমৱৰ্ক। একেই কথা, অলপ আৰু গভীৰতৰ ব্যঞ্জনাৰ সৈতে কৈছে। অৰ্থাৎ আদৰ্শ সমাজ, নট দি অৰ্ডিনাৰী ছ'চাইটি। সাধাৰণ সমাজৰ কথা কোৱা নাই। কাৰ কথা কৈছে? কাৰ কথা কৈছে? আপোনাৰ আদৰ্শ সমাজৰ কথা। কিন্তু সেই জগন্নাথজন কোনজন জগন্নাথ? বৈকুণ্ঠত থকা জগন্নাথজনৰ নহয়, বৈকুণ্ঠত থকা জগতজন নহয়, সেই অতীন্দ্ৰিয় ব্ৰহ্মণজনো নহয়। কৈছে মানৱ সমষ্টিৰ ভিতৰত যিজন জগন্নাথ আছে তেওঁৰ বাহন। মানৱ সমষ্টিৰ ভিতৰত যিজন ভগৱান আছে, অৰ্থাৎ মানৱ সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন জগন্নাথৰ ৰথ। অৰ্থাৎ এই জগন্নাথৰ ৰথ, সেইবাবে জগন্নাথৰ ৰথৰ পিছে পিছে কোন দৌৰে? সমগ্ৰ সমাজ দৌৰে। অৰ্থাৎ সমাজ ভগৱানৰ বাহন। কিন্তু কোনজন ভগৱান? যিজন ভগৱান আপোনাৰ আৰু মোৰ মাজত অন্তৰাত্মা হিচাপে উমৈহতীয়াভাৱে আছে, উমৈহতীয়াভাৱে আছে। কাৰণ গীতাই কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। ভগৱান ক'ত থাকে? মোৰ হৃদয়ৰ ভিতৰত থাকে, অন্তৰ্যামী। যেনেকৈ মোৰ ব্যক্তিগত সত্তাৰ ভিতৰত থাকে, সমাজৰ ভিতৰতো উমৈহতীয়াভাৱে ভগৱান অন্তৰাত্মা হিচাপে বিৰাজমান। সেই ভগৱানৰহে এইখন বাহন। অৰ্থাৎ জনসমষ্টি, সমাজ, গোষ্ঠী, এইবোৰ হ'ল ভগৱানৰ বাহন। কোনোবাটো গোষ্ঠী সৰু, কোনোবাটো গোষ্ঠী কেৱল মাত্ৰ ডাঙৰ, কোনোবাটো বৃহৎ। আৰু কৈছে 4টা চাকা আছে, 4টা চকৰি। এই চকৰি 4টাই কিহৰ প্ৰতীক? কৈছে এটা জ্ঞানম, দ্বিতীয়টো ঐক্যম, তৃতীয়টো সামৰ্থ্যম, আৰু চতুৰ্থটো হ'ল স্বাতন্ত্ৰ্যম। অৰ্থাৎ যদি আপুনি আদৰ্শ সমাজ গঢ়িবলৈ বিচাৰিছে, আপুনি ঘৰ এটা সাজিবৰ বাবে আপোনাক ইটা, বালি, চিমেণ্ট লাগিব। কিন্তু যদি আপুনি আদৰ্শ সমাজ গঢ়িব বিচাৰিছে, কৈছে এই 4টা তত্ত্ব অবিহনে আপুনি কস্মিন কালেও আদৰ্শ সমাজ গঢ়িব নোৱাৰে। কৈছে এটা হ'ল জ্ঞান, এটা হ'ল ঐক্য, এটা হ'ল সামৰ্থ্য অৰ্থাৎ পাৱাৰ, শক্তি, আৰু চতুৰ্থটো হ'ল স্বতন্ত্ৰতা, স্বাধীনতা। কিন্তু কাৰ স্বাধীনতা আমি পৰৱৰ্তী সময়ত কম। কিন্তু এই 4টা বস্তুৰ থাকিলেহে আপুনি আদৰ্শ সমাজ গঢ়িব পাৰিব। কিন্তু এই 4টা বস্তু নোহোৱাকৈ আপুনি অৰ্ডিনাৰী সমাজ গঢ়িব পাৰিব। আৰু এই 4টা বস্তুক ভিত্তি কৰি যিখন সমাজ গঢ়ি উঠে, সেইখনহে জগন্নাথৰ ৰথ, সেইখনহে জগন্নাথৰ ৰথ। গতিকে এইটো মই দ্বিতীয় ধাৰণা সমাজৰ। অৰ্থাৎ প্ৰতিবাৰতে দেখা পাইছে সমাজৰ লগত ব্যষ্টিৰ লগত সমষ্টিৰ সম্বন্ধ, ব্যষ্টিৰ লগত সমষ্টিৰ সম্বন্ধ। আৰু সেইবাবেই জ্যোতিপ্ৰসাদে অকল মোৰ আলোকৰ যাত্ৰা বুলি গান লেখা নাছিল, মোৰে আলোকৰে যাত্ৰা বুলি লেখা নাই। কি লিখিছে? তোৰে মোৰে আলোকৰে যাত্ৰা। অৰ্থাৎ ইট হেজ টু বি এ কালেক্টিভ জাৰ্ণি, ইট হেজ টু বি এ কালেক্টিভ জাৰ্ণি অফ নলেজ। তোৰে মোৰে আলোকৰে যাত্ৰা। তেনেহ'লে তাৰপিছত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, মই যিটো আজি যদি বহু কথা আলোচনা কৰিম বুলি ভাবিছোঁ, কিন্তু কিমান কথা আলোচনা কৰিব পাৰোঁ মই নাজানো। কিন্তু তাৰ ভিতৰত কিন্তু আটাইতকৈ মই গুৰুত্বপূৰ্ণ যিটো কথা, মই সেইটো কথা
মই আলোচনা কৰিব বিচাৰিছোঁ। কৈছে জীৱনৰ কিছুমান মৌলিক শক্তি আছে, জীৱনৰ কিছু মৌলিক শক্তি আছে। এই যে আদৰ্শ সমাজৰ স্বতন্ত্ৰতাৰ যিটো কথা কৈছে তাৰো উত্তৰ আমি এতিয়া বিচাৰি পাম। কৈছে কিছুমান আমাৰ জীৱনৰ মৌলিক শক্তি আৰু আমাৰ বাস্তৱ সত্যৰাজি আছে, ফাণ্ডামেণ্টেল পাৱাৰ্ছ এণ্ড ৰিয়েলিটিজ অফ লাইফ। আকৌ কিছুমান লজিকেল এনালাইচিছ আছে, যৌক্তিক কথা আছে, যুক্তিপূৰ্ণ কথা আছে। এই যুক্তিপূৰ্ণ কথাবোৰ যিমানেই উপযোগী যেন নালাগক কিয়, আমি যদি জীৱনৰ সত্যৰাজিৰ পৰা, যিবোৰ জীৱনৰ সত্য, আপুনি ভাল পাওক বেয়া পাওক, সেইবোৰ জীৱনৰ সত্য, সেইবোৰ জীৱনৰ সত্য, যদি 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 সেই জীৱনৰ আমি যদি সত্যসমূহৰ পৰা যদি আঁতৰি যাওঁ আৰু তাৰ পৰিৱৰ্তে যদি আমি লজিকেল এনালাইচিছক বিশ্বাস কৰিবলৈ লওঁ, আমি যিমানেই আপাত দৃষ্টিত আমি লাভৱান নহম কিয়, ই কিন্তু জীৱনক অনুৰ্বৰ কৰি পেলাব, জীৱনৰ শিপাবোৰৰ পৰা আমাক মূলোচ্ছেদ কৰি পেলাব। তেনে কি কি বস্তু, মই কেৱল মাত্ৰ সেইটো তত্ত্বৰ কথা ক'লোঁ, আৰু এইবোৰ মোৰ কথা নহয়। মহাৰিষি শ্ৰী অৰবিন্দই তেওঁৰ ডাইভাৰ্চিটি ইন ওৱাননেছ নামৰ এটা প্ৰবন্ধত লিখি যোৱা কথাৰ পৰা মই এইখিনি কথা ক'বলৈ লৈছোঁ। তেনেহ'লে এই যে শ্ৰী অৰবিন্দই ক'লে আদৰ্শ সমাজৰ 4টা মৌলিক তত্ত্ব, প্ৰথমটো কি ক'লে যে জ্ঞান, তাৰপিছত ইউনিটি শক্তি, আৰু তাৰপিছত কি কৈছে স্বতন্ত্ৰতা ফ্ৰীডম, আৰু সেইবাবে কৈছে ঐক্য এক আদৰ্শ। একতা এনে এক আদৰ্শ, সি অবাস্তৱ নহয়, ঐক্য জীৱনৰ আদি প্ৰতিষ্ঠা। আমি সেই ডেট হেজ টু বি এডমিটেড, ঐক্য জীৱনৰ আদি প্ৰতিষ্ঠা। গতিকে জগতৰো মূল লক্ষ্য ঐক্য একতা, মূল লক্ষ্য একতা ঐক্য ইউনিটি। আৰু কৈছে এই একত্ব গোপনে আমাৰ প্ৰত্যেকৰে মাজত বিদ্যমান, এই একত্ব আমাৰ প্ৰত্যেকৰে মাজত, এই একতাৰ যিটো তত্ত্ব আপোনাৰ মাজতো আছে, পৰিয়ালৰ মাজতো আছে, সমাজৰ মাজতো আছে, দেশৰ মাজতো আছে, এই একতাৰ তত্ত্বটো সৰ্বত্ৰ বিৰাজমান। আৰু প্ৰকৃতিয়ে এই একত্বকেই উদ্ধতৰ পৰ্যায়ত কি কৰি তুলিব বিচাৰিছে, বাস্তৱ কৰি তুলিব বিচাৰিছে, বাস্তৱ কৰি তুলিব বিচাৰিছে। ক'ৰ পৰা ক'লো, কৈছে সহজ একত্বৰ পৰা জটিল একত্বলৈ, ফ্ৰম চিম্পল ইউনিটি, সৰল একত্বৰ পৰা কমপ্লেক্স ইউনিটিলৈ, অৰ্থাৎ ফ্ৰম ইণ্ডিভিজুৱেল টু হোল হিউমেন ৰেচ, মানৱ জাতিলৈ। এয়াই হ'ল প্ৰকৃতিৰ গোপন উদ্দেশ্য, হিডেন এজেণ্ডা। আপুনি সহযোগিতা কৰিবও পাৰে, নকৰিবও পাৰে, ইট ইজ আপ টু ইয়'ৰ ফ্ৰীডম, ইট ইজ আপ টু ইয়'ৰ উইজডম। প্ৰকৃতিয়ে কিন্তু গোপনে আপোনাৰ মোৰ কৰ্মৰ দ্বাৰা আমাক কিন্তু গোপনে লাহে লাহে খুব স্তিমিতভাৱে আমাক এই সৰল ঐক্যৰ পৰা জটিল ঐক্যৰ দিশে আমাক লৈ গৈ আছে, খুব কম কম পৰিমাণে, একেবাৰে অলপ 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 কৰি। নহ'লে আমি এটা সময়ত একাকী আছিলোঁ। প্ৰথমতে পৰিয়াল স্থাপন কৰিলে, পৰিয়ালৰ পিছত সমাজ, সমাজৰ পিছত দেশ, এতিয়া অন্ততঃ দেশলৈকে আমি আহি পাইছোঁ। কিন্তু মানৱ জাতিৰ ঐক্য এতিয়াও সাধন হোৱা নাই। কিন্তু প্ৰকৃতিয়ে কিন্তু তেওঁৰ হিডেন যিটো এজেণ্ডা, যে এদিন হ'লেও প্ৰকৃতিয়ে পৃথিৱীত এটা ঐক্যবদ্ধ মানৱ জাতি গঢ়ি তুলিব। আমাৰ ঋষিসকলৰ যুগ যুগান্তৰৰ সপোন ফলৱতী হ'ব। কাৰণ ঋষিয়ে কি কৈছিল, শৃণ্বন্তু বিশ্বা অমৃতস্য পুত্ৰা, চিন্নন্তু বিশ্বে অমৃতস্য পুত্ৰা বুলি কৈছে। সমগ্ৰ পৃথিৱীৰ মানুহক অমৃতৰ সন্তান বুলি কৈছে। কি কৈছে, বসুধৈৱ কুটুম্বকম বুলি কৈছে, সমগ্ৰ জীৱন এটা পৰিয়াল বুলি কৈছে। অৰ্থাৎ উই আৰ হেডিং টুৱাৰ্ডছ এ ওৱান ডিভাইন ফেমিলি। এই যিটো আজি পত্নী পতি মাক দেউতাক ল'ৰা ছোৱালীক লৈ যিটো এটা পৰিয়াল আমি গঠন কৰিছোঁ, এই পৰিয়ালটো কেৱল এটা কৰ্মশালাহে, লক্ষ্য নহয়। লক্ষ্য হ'ল এই পৰিয়ালক আশ্ৰয় কৰি সমগ্ৰ পৃথিৱীৰ 7.5 কোটি মানুহ হেজ টু লিভ এজ এ ডিভাইন ফেমিলি। আৰু এয়াই হ'ল প্ৰকৃতিৰ গোপন লক্ষ্য। কিন্তু প্ৰকৃতিয়ে গোপন লক্ষ্য হ'ল জটিল, সৰল একত্বৰ পৰা জটিল একত্বলৈ যাব বিচাৰিছে। তেনেহ'লে জটিল একত্বলৈ যাত্ৰা আৰম্ভ কৰিছে কাক আশ্ৰয় কৰি? কাক আশ্ৰয় কৰি? ইউনিফৰ্মিটিক আশ্ৰয় কৰি নহয়, সমৰূপতাক আশ্ৰয় কৰি নহয়। কাক আশ্ৰয় কৰি আগবাঢ়িছে? বৈচিত্ৰ্যক আশ্ৰয় কৰি।
বৈচিত্ৰ্য, ডাইভাৰ্চিটি, বৈচিত্ৰ্যক আশ্ৰয় কৰি। আৰু জগত মানেই বৈচিত্ৰ্য, কিন্তু ওৱান ইজ বিকামিং মেনি, একেই বহুলৈ ৰূপান্তৰিত হৈছে। এয়া হ'ল জগতৰ চৰ্ত। যদি আপুনি এই চৰ্তক গ্ৰহণ নকৰে, প্ৰকৃতিয়ে আপোনাক বিধ্বস্ত কৰি পেলাব। জগত মানেই বৈচিত্ৰ্য। জগতৰ প্ৰথম প্ৰাথমিক চৰ্তই হ'ল বৈচিত্ৰ্য, ডাইভাৰ্চিটি। আন কিবা হওক নহওক, বৈচিত্ৰ্য ৰক্ষা কৰিবই লাগিব। 7.5 কোটি মানুহ একেধৰণৰ নহয়, সমৰূপ নহয়, ইউনিফৰ্ম নহয়। প্ৰত্যেকজনেই ভিন্ন ভিন্ন, প্ৰতিজোপা গছ ভিন্ন ভিন্ন, প্ৰতি টুকুৰা 5 কিলোমিটাৰৰ মূৰে মূৰে মাটিৰ গুণাগুণৰ মাজতো বৈচিত্ৰ্য আছে। জগত মানেই বৈচিত্ৰ্য। আৰু প্ৰকৃতিয়ে এই বৈচিত্ৰ্যক আশ্ৰয় কৰি সৰল একত্বৰ পৰা জটিল একত্বৰ দিশে গতি কৰিছে। তেনেহ'লে কৈছে যে তেনেহ'লে সমৰূপতা আমাৰ জীৱনৰ বিধান নহয় নেকি? কৈছে সমৰূপতা জীৱনৰ বিধান নহয়। ইউনিফৰ্মিটি ইজ নট দি ল অফ লাইফ। কোনোবাই ক'ব পাৰে যে আমি নহয়, এক জাতি এক প্ৰাণ গঢ়ি তুলিম, এক সংস্কৃতি এক ধৰ্ম, পৃথিৱীৰ 7.5 কোটি মানুহৰ মাজত যদি আমি একতা স্থাপন কৰিব বিচাৰিছোঁ, এক জাতি এক প্ৰাণ এক বিধান, এক বিধি বিধানেই থাকিব লাগিব। আৰু এই ধৰণে এটা জাতিয়ে পৃথিৱীত প্ৰয়াস কৰিছিল, অৱশেষত বিধ্বস্ত হৈ গ'ল। কোনটো জাতিয়ে? ৰোমান জাতিয়ে। সৰ্ববৈচিত্ৰ্য বিনাশ কৰি ৰোমান জাতিয়ে প্ৰায় কেইবা শতিকা ধৰি তেওঁলোক বৰ্তি আছিল। পিছত প্ৰকৃতিয়ে তেওঁলোকৰ ওপৰত একেবাৰে কালিৰ পদভাৰ পৰিল। বৈচিত্ৰ্যক বিনাশ কৰিলে প্ৰকৃতিয়ে সদায়ৰ বাবে কেতিয়াও সহ্য নকৰে, কাৰণ প্ৰকৃতিয়ে বৈচিত্ৰ্যক আশ্ৰয় কৰিয়েই সৰল একত্বৰ পৰা জটিল একত্বৰ দিশে গতি কৰিছে। তেনেহ'লে কৈছে জীৱন বৰ্তি থাকে বৈচিত্ৰ্যৰ আশ্ৰয়ত। ইউনিফৰ্মিটি জীৱনৰ বিধান নহয়, বৈচিত্ৰ্যক আশ্ৰয় কৰিহে জীৱন বৰ্তি থাকে। কৈছে যে প্ৰত্যেকটো গোষ্ঠী, এই যে সমাজৰ কথালৈ আমি আহিছোঁ, কৈছে প্ৰত্যেকটো গোষ্ঠী আৰু প্ৰতিটো সত্তা, মই ইণ্ডিভিজুৱেলি আৰু কালেক্টিভলি, প্ৰতিটো গোষ্ঠী, প্ৰতি সমাজ, প্ৰতি জাতি, কি কৈছে? বিশ্ব সমষ্টিৰ অভিমুখে আন সকলোৰে সৈতে এক হৈ থাকিব, একতাৰ দিশে গতি কৰিছোঁ, তথাপি সি হৈ উঠিব অনন্য। মই এট দি ছেম টাইম I will move towards unity, but at the same time I will remain unique. মই অনন্য হৈও থাকিম মোৰ নিজৰ বৈশিষ্ট্যৰ সৈতে, কিন্তু মই সমগ্ৰ পৃথিৱীৰ সৈতে মই একাত্মতাও অনুভৱ কৰিব পাৰিব লাগিব। আৰু সেইবাবে কৈছে যে সি অনন্য হৈ উঠিব লাগিব। কিন্তু এইখিনিতে আমাৰ জনাৰ বাবে প্ৰয়োজনীয় কথা, সমৰূপতা তেনেহ'লে কিয় নালাগে? এইটোতো সহজ বস্তু। যদি আমাক জগতৰ একতাই লাগে, ইমানবোৰ ধৰ্ম, ইমানবোৰ জাতি, ইমানবোৰ গোষ্ঠী, ইমানবোৰ সংস্কৃতি বিধ্বস্ত কৰি আমি একেদিনাই এক জাতি এক প্ৰাণ এক সংস্কৃতি আমি গঢ়ি তুলিব পাৰোঁ। কিন্তু ইয়াত মহাৰিষিয়ে কৈছে over centralization, which is the condition of a working uniformity, is not the healthy method of life. কৈছে সমৰূপতা জীৱনৰ সুস্থ বিধান নহয়। সমৰূপতা জীৱনৰ সুস্থ বিধান নহয়। কিয় নহয়? বিকজ ইট ইজ অভাৰ চেন্ট্ৰেলাইজড। কিয়? কৈছে যে কেন্দ্ৰীকৰণ, ইয়াৰ মাজত তীব্ৰ কেন্দ্ৰীকৰণ হয়। তীব্ৰ কেন্দ্ৰীকৰণ হয় বাবে ইউনিফৰ্মিটি জীৱনৰ বিধান নহয়। ইউনিফৰ্মিটি জীৱনৰ বিধান নহয়। তেনেহ'লে প্ৰশ্ন উঠিব পাৰে, যদি ইউনিটিও আমাক লাগে অথচ আমাক ইউনিফৰ্মিটিও নালাগে, তেনেহ'লে আমি একতা কি ধৰণে আনিম? এটা শৃংখলা নালাগিব নেকি? এটা অৰ্ডাৰ নালাগিব নেকি? আমি একতাৰ কথাও কৈছোঁ, আকৌ সিফালে ইউনিফৰ্মিটিও নালাগে বুলি কৈছোঁ। একতাহে জীৱনৰ বিধান বুলি কৈছোঁ, ইউনিফৰ্মিটিক জীৱনৰ বিধান বুলি কোৱা নাই। ইউনিফৰ্মিটি জীৱনৰ বিধান নহয় বুলি কৈছে। তেনেহ'লে ইউনিফৰ্মিটি যদি জীৱনৰ বিধান নহয়, আৰু যদি একতাহে যদি আমাৰ জীৱনৰ বিধান বা একতাহে আমাৰ জীৱনৰ লক্ষ্য, তেনেহ'লেতো ক'তো শৃংখলাই নাথাকিব। আৰু যেতিয়া শৃংখলা নাথাকিব, তেতিয়া সমগ্ৰ জগতত দেখোন অৰাজকতা হৈ যাব। তেতিয়া মহাৰিষিয়ে কৈছে নহয়, কৈছে যে সুস্থ শৃংখলাৰ প্ৰয়োজন আছে। কিন্তু সুস্থ শৃংখলা মানে কৃত্ৰিম নিয়মৰ আৰোপ নহয়। শৃংখলা লাগিব, আমাক একতাৰ বাবে শৃংখলা লাগিব, কিন্তু সেই শৃংখলা মানে
আৰ্টিফিচিয়েল ইম্পজিশ্যন অফ আৰ্টিফিচিয়েল ৰুল নহয়, যিটো আপোনাৰ জীৱনৰ সত্যৰ লগত সামঞ্জস্য নাই, তেনেকুৱা বিধান আমি আপোনাৰ জীৱনৰ মাজত আৰোপ কৰিব নোৱাৰোঁ। কিন্তু শৃংখলাৰ প্ৰয়োজন আছে। তেনেহ'লে প্ৰশ্ন হ'ল, শৃংখলা কেনেকৈ আহিব? কৈছে সুস্থ শৃংখলা সেই শৃংখলা যি ভিতৰৰ পৰা আহে। শৃংখলা ভিতৰৰ পৰা আহে। আৰু কেনেকৈ আহিব? কৈছে আত্মজ্ঞানৰ পৰিণাম স্বৰূপে। আপুনি যেতিয়া নিজেই নিজক জানিব, তেতিয়া ভিতৰৰ পৰা নিজে নিজে শৃংখলাই দেখা দিব। আৰু সেই শৃংখলা মানে কি? শৃংখলা মানেই বা কি? শৃংখলা মানে হ'ল মোৰ নিজৰ কি নিয়ম, আৰু আপোনাৰ সৈতে মই কি ধৰণে থাকিব লাগিব তাৰ যিটো নিয়ম। এই নিয়ম, দুটা নিয়মেই জানিলেই হৈ গ'ল। মই মোৰ সমাজৰ ব্যক্তিৰ লগত মই কি ধৰণে চলিব লাগিব আৰু মই কি ধৰণে চলিব লাগিব, এই দুটা কথা যদি জানিবলৈ পাৰোঁ, তেনেহ'লে মই ভিতৰৰ পৰা শৃংখলা প্ৰকটিত কৰাটোক বুজাব। তেনেহ'লে আমাক একতাৰ বাবে কি প্ৰয়োজন? আৰু একতা কাৰ লক্ষ্য? মহাপ্ৰকৃতিৰ লক্ষ্য। মানুহে বিচাৰক বা নিবিচাৰক, সৰল একত্বৰ পৰা জটিল একত্ৰলৈ প্ৰকৃতি গতি কৰিছে, বৈচিত্ৰ্যক আশ্ৰয় কৰি। ইউনিফৰ্মিটিক আশ্ৰয় কৰা নাই, সমৰূপতাক আশ্ৰয় কৰা নাই। কিয়? সমৰূপতা কেন্দ্ৰীকৰণৰ কথা কয়, সমৰূপতাই কেন্দ্ৰীকৰণৰ কথা কয়। কিন্তু যদি সমৰূপতা নাথাকে, কেৱল বৈচিত্ৰ্য থাকে, এটা শৃংখলাহীন পৰিস্থিতিৰ সৃষ্টি জানো নহ'ব? কৈছে হয়, শৃংখলাৰ প্ৰয়োজন আছে। কিন্তু শৃংখলাৰ অৰ্থ এইটো নহয় কৃত্ৰিম নিয়মৰ আৰোপ। আৰু তেনেহ'লে শৃংখলা কিদৰে আহিব? মোৰ আত্মজ্ঞানৰ পৰিণাম স্বৰূপে। আৰু শৃংখলা মানে কি? মোৰ নিজৰ নিয়ম আৰু আনৰ সৈতে মই কি সম্বন্ধত থাকিব লাগিব সেই বিষয়ে মোৰ জ্ঞান। আৰু তেতিয়াই কৈছে, এই যে চাৰিটা আদৰ্শ সমাজৰ চাৰিটা চাকা বুলি কৈছে, কি কৈছে? স্বাতন্ত্ৰ্যম, ফ্ৰীডম। কাৰ ফ্ৰীডমৰ কথা কৈছে? ব্যষ্টিৰ ফ্ৰীডমৰ কথা কৈছে। কাৰণ সমাজ গঢ়ি উঠে ব্যষ্টিৰ দ্বাৰা। কৈছে এই যে শৃংখলাৰ প্ৰয়োজন আছে, আপোনাৰ ভিতৰৰ পৰা আপুনি শৃংখলা বিচাৰি পাব লাগিব, আপোনাৰ আত্মজ্ঞান হ'ব লাগিব, আপুনি নিজৰ নিয়ম সম্বন্ধে জানিব লাগিব, আনৰ সৈতে কেনেধৰণে চলিব লাগে সেই বিষয়ে জানিব লাগিব। তেনেহ'লে আপোনাক আটাইতকৈ প্ৰয়োজনীয় বস্তু কি লাগিব? আপোনাক সমাজে স্বতন্ত্ৰতা দিব লাগিব, ব্যষ্টি স্বাতন্ত্ৰতা দিব লাগিব, ব্যক্তিক স্বাধীনতা দিব লাগিব, পূৰ্ণতম স্বাধীনতা দিব লাগিব ব্যক্তিক। আৰু কৈছে এই স্বাধীনতা যদি আমি নিদিওঁ, তেনেহ'লে বৈচিত্ৰ্যই গঢ়ি নুঠে। কৈছে এই সত্যতম শৃংখলা সেই শৃংখলা যি প্ৰতিষ্ঠিত যথাসম্ভৱ পূৰ্ণ স্বাধীনতাৰ ওপৰত। পূৰ্ণ স্বাধীনতা, কিয়নো স্বাধীনতাক আশ্ৰয় কৰিহে জীৱন্ত বৈচিত্ৰ্য গঢ়ি উঠিব পাৰে, আত্মজ্ঞান লাভ হ'ব পাৰে। আপোনাক যদি স্বাধীনতা দিয়া নহয়, তেনেহ'লে আমি যদি ব্যষ্টিৰ স্বতন্ত্ৰতা যদি আমি বিনাশ কৰি পেলাওঁ, তেনেহ'লে জগতত আমি বৈচিত্ৰ্যক বিনাশ কৰিম। আৰু বৈচিত্ৰ্যক যদি বিনাশ কৰোঁ, আপোনাৰ স্বাধীনতাক যদি বিনাশ কৰোঁ, তেনেহ'লে একতাৰ বাবে প্ৰয়োজনীয় শৃংখলা কিহৰ দ্বাৰা আহে? আত্মজ্ঞানৰ দ্বাৰা। যদি আপোনাক স্বাধীনতা দিয়া নহয়, তেনেহ'লে সেই আত্মজ্ঞান কেতিয়াও দেখা দিয়া নাযাব। যদি আপোনাক কোৱা হয় নহয় আপুনি ইঞ্জিনিয়াৰিঙেই পঢ়িব লাগিব, আপোনাৰ যদি কোনোবা অভিভাৱকে ল'ৰা ছোৱালীক কৈছে, কিন্তু ল'ৰা ছোৱালীয়ে বিচাৰিছে মই গণিত শাস্ত্ৰ শিকিম, অৰ্থাৎ তাক স্বাধীনতা দিব লাগিব। স্বাধীনতা যদি দিয়া নহয় ব্যক্তিক, তেনেহ'লে ব্যক্তিয়ে আত্মজ্ঞান কেতিয়াও লাভ কৰিব নোৱাৰে। আৰু যদি আত্মজ্ঞান যদি আপুনি লাভ কৰিব নোৱাৰে, তেনেহ'লে আপুনি শৃংখলাৰ কেতিয়াও জন্ম দিব নোৱাৰিব। আৰু শৃংখলাক যদি জন্ম দিব নোৱাৰে, তেনেহ'লে বৈচিত্ৰ্যৰ কেতিয়াও জন্ম নহ'ব। আৰু বৈচিত্ৰ্য যদি নাথাকে, তেনেহ'লে আমি সৰল একত্বৰ পৰা আমি জটিল একত্বৰ দিশে কোনোদিনেই গতি কৰিব নোৱাৰোঁ। কাৰণ আমি ইউনিফৰ্মিটিক গ্ৰহণ কৰিব নোৱাৰোঁ। ইউনিফৰ্মিটি মানেই হ'ল ইম্পজিশ্যন অফ আৰ্টিফিচিয়েল ৰুল। আৰু আৰ্টিফিচিয়েল ৰুল মানে কি? কেন্দ্ৰীকৰণ, অভাৰ চেন্ট্ৰেলাইজেশ্যন। তেনেহ'লে এতিয়া প্ৰশ্ন হ'ল স্বাধীনতা কেনেকৈ আহিব? ইটোৰ লগত সিটো জড়িত। একতাৰ বাবে প্ৰয়োজন বৈচিত্ৰ্য, কাৰণ একতা জীৱনৰ বিধান। প্ৰকৃতিয়ে একতাৰ দিশে গতি কৰিছে বৈচিত্ৰ্যক আশ্ৰয় কৰি, সমৰূপতাক আশ্ৰয় কৰি নহয়, কাৰণ সমৰূপতা জীৱনৰ বিধান নহয়। বৈচিত্ৰ্য কি ধৰণে আহিব? আত্মজ্ঞানৰ দ্বাৰা।
আত্মজ্ঞানৰ বাবে কি প্ৰয়োজন? ব্যক্তিক পৰিপূৰ্ণ স্বাধীনতা দিব লাগিব, আৰু পৰিপূৰ্ণ স্বাধীনতা দিলে ব্যক্তিৰ আত্মজ্ঞান হ'ব। আত্মজ্ঞান মানে কি? আপোনাৰ নিজৰ বিধান আৰু আনৰ সৈতে আপুনি কি ধৰণে সম্বন্ধ স্থাপন কৰিব লাগিব তাৰ বিধান। তেনেহ'লে এই স্বাধীনতাৰ বাবে কি প্ৰয়োজন? আকৌ স্বাধীনতাৰ বাবে কি প্ৰয়োজন আৰু বৈচিত্ৰ্যৰ বাবে কি প্ৰয়োজন? তেতিয়াহ'লে কৈছে প্ৰকৃতিয়ে বৈচিত্ৰ্য সাধন কৰে কাৰ দ্বাৰা জানেনে? গোষ্ঠী বিভাজনৰ দ্বাৰা। গোষ্ঠী বিভাজনৰ দ্বাৰা। এই যে সমাজ গঢ়ি তুলিছোঁ আমি, কিয় সমাজ গঢ়ি তুলিছোঁ? সমাজ গঢ়ি তোলাৰ প্ৰয়োজন আছে। সমাজ ইজ এ মেচিনাৰী, কাঠাম, ঠাচ, ভগৱানৰ বাহন, প্ৰকৃতিৰ বাহন। কাৰ বাবে? এই গোষ্ঠী বিভাজনৰ জৰিয়তে কি বস্তু এনচিউৰ কৰিব বিচাৰিছে প্ৰকৃতিয়ে? ডাইভাৰ্চিটি, বৈচিত্ৰ্য। আৰু সেই বৈচিত্ৰ্যৰ বাবে প্ৰকৃতিৰ ডিভাইচ, এটা মেকানিজিম কি? গোষ্ঠী বিভাজন। প্ৰত্যেকে নিজৰ নিজৰ বৈশিষ্ট্যক লৈ, ভাষাক লৈ, সংস্কৃতিক লৈ, বিভিন্ন অঞ্চলক লৈ, বিশেষ প্ৰৱণতাক লৈ গোষ্ঠী বিভাজন। অৰ্থাৎ গোষ্ঠী বিভাজনৰ এইটোৱেই হ'ল মূল প্ৰয়োজন। কৈছে প্ৰকৃতিয়ে বৈচিত্ৰ্য সাধন কৰে গোষ্ঠী বিভাজনৰ দ্বাৰা। তেনেহ'লে বৈচিত্ৰ্যৰ বাবে প্ৰকৃতিয়ে কি উপায় গ্ৰহণ কৰিছে? গোষ্ঠী বিভাজন। তেনেহ'লে আকৌ স্বাধীনতাৰ বাটটো কাটি দিব লাগিব নহয়, কাৰণ স্বাধীনতাৰ বাটটো যদি কাটি নিদিয়ে তেনেহ'লে বৈচিত্ৰ্যই কিন্তু দেখা নিদিব। গোষ্ঠী বিভাজন হ'লেও দেখা নিদিব। কিয়? গোষ্ঠীৰ মাজত প্ৰতিজন ব্যক্তিক স্বাধীনতা প্ৰদান কৰিব লাগিব। আদৰ্শ সমাজৰ এটা ভিত্তি হ'ল স্বাতন্ত্ৰ্যম। কৈছে গোষ্ঠীৰ অন্তৰ্গত ব্যক্তিসকলৰ ব্যক্তিত্বৰ সামৰ্থ্যৰ দ্বাৰা। আপুনি যদি আদৰ্শ সমাজ গঢ়িবলৈ খুজিছে, তেতিয়া ব্যক্তিৰ ইণ্ডিভিজুৱেলিটিক যদি আপুনি বিনাশ কৰি দিয়ে, ব্যক্তিক যদি বিকশিত কৰিব নিবিচাৰে, অকল সমাজক বিকশিত কৰিবলৈ বিচাৰে, তেনেহ'লে ব্যক্তিয়ে স্বাধীনতা হেৰুৱাই পেলাব। আৰু ব্যক্তিয়ে যদি স্বাধীনতা হেৰুৱাই পেলায়, ব্যক্তি কোনোদিন আত্মবিকশিত নহ'ব, আত্মজ্ঞান লাভ নকৰিব। আৰু ব্যক্তিয়ে যদি আত্মজ্ঞান লাভ নকৰে তেনেহ'লে বৈচিত্ৰ্যই কোনোদিন দেখা নিদিব। আৰু সেইবাবে প্ৰকৃতিয়ে দুটা উপায় অৱলম্বন কৰিছে। কি কৰিছে? বৈচিত্ৰ্য কি ধৰণে সম্পন্ন কৰিছে? গোষ্ঠী বিভাজনৰ দ্বাৰা সমাজ সৃষ্টি কৰি। আৰু স্বাধীনতাৰ বাটটো কি ধৰণে কাটি দিছে? গোষ্ঠীৰ অন্তৰ্গত ব্যক্তিসকলৰ ব্যক্তিত্বৰ সামৰ্থ্যৰ দ্বাৰা। অৰ্থাৎ তেনেহ'লে আমি দুটা বস্তুৰেই খেয়াল ৰাখিব লাগিব, স্বাধীন গোষ্ঠী আৰু স্বাধীন ব্যক্তি। স্বাধীন গোষ্ঠী আৰু স্বাধীন ব্যক্তি, অৰ্থাৎ সমাজৰ মাজত থকা ব্যক্তিৰ ব্যক্তিত্ব, ইণ্ডিভিজুৱেলিটি উইল হেভ টু বি ফুল্লি ডেভেলপ। যদি ব্যক্তি যদি বিকশিত নহয় তেনেহ'লে সমাজ অবিকশিত হৈ ৰ'ব। আৰু সেয়েহে কৈছে মানৱ জাতিৰ ঐক্য যদি সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিবলৈ হ'লে, জীৱনধাৰাৰ গভীৰতম বিধানৰাজিৰ অনুগত কৰি তুলিবলৈ হ'লে স্বাধীন গোষ্ঠী বিভাজনৰ ভিত্তিত সেই ঐক্য প্ৰতিষ্ঠিত হ'ব লাগিব। আকৌ এই গোষ্ঠী বিভাজন কাৰ ওপৰত হ'ব লাগিব? স্বাধীন ব্যক্তিসকলৰ স্বাভাৱিক সন্মিলন হ'ব লাগিব। অৰ্থাৎ এটা গোষ্ঠী, আপুনি মোক গোষ্ঠীত সদস্য হিচাপে যোগদান কৰিছে বলপূৰ্বক, নহ'ব। সেই গোষ্ঠী বিভাজনৰ দ্বাৰা প্ৰকৃতিৰ যিটো মহা উদ্দেশ্য, সেই উদ্দেশ্য কেতিয়াও ফলৱতী নহ'ব। তেনেহ'লে ব্যষ্টি সমাজ আৰু মানৱ জাতিৰ মাজত যিটো অনন্য বিনিময়, যিটো পৰস্পৰ নিৰ্ভৰশীলতাটো তেতিয়াহ'লে কি? তেতিয়াহ'লে পৰস্পৰ নিৰ্ভৰশীলতাটো হ'ল, কৈছে ব্যষ্টি নিজে বিকশিত হ'ব লাগিব আৰু ব্যষ্টিয়ে আনৰ বিকাশ সাধন কৰাত, আনেও আত্মবিকশিত হোৱাত ব্যষ্টিয়ে সহায় কৰিব লাগিব। আন ব্যষ্টিৰ আত্মবিকাশক মৰ্যাদা দিব পাৰিব লাগিব। আৰু সেই ব্যষ্টি যিটো গোষ্ঠীৰ অন্তৰ্ভুক্ত, যিখন সমাজৰ অন্তৰ্ভুক্ত, সেই সমাজৰো আত্মবিকাশত সহায় কৰিব পাৰিব লাগিব। তেনেহ'লে সমাজৰ দায়িত্ব কি? সমাজেও নিজক আত্মবিকশিত কৰিব আৰু সমাজৰ অন্তৰ্গত যিবোৰ ব্যক্তি তেওঁলোকৰ আত্মবিকাশত সহায়ক হ'ব। কেৱল ব্যক্তিৰ আত্মবিকাশত সহায়ক হ'লেই নহ'ব, সমাজ সমগ্ৰ মানৱ জাতিৰ আত্মবিকাশতো সহায়ক হৈ উঠিব লাগিব। ঠিক যিধৰণে ব্যক্তিয়ে
আন ব্যক্তিৰো বিকাশত সহায়তা কৰিব লাগিব, সমাজকো সহায়তা কৰিব লাগিব, সমগ্ৰ মানৱ জাতিকো সহায় কৰিব লাগিব। ঠিক সেই ধৰণে সমাজে আন ব্যক্তিক সহায় কৰিব লাগিব আৰু সমগ্ৰ মানৱ জাতিকো সহায় কৰিব লাগিব। আকৌ মানৱ জাতিয়ে কি কৰিব লাগিব? মানৱ জাতিয়ে তাৰ অন্তৰ্গত যিবোৰ গোষ্ঠী আছে সেই গোষ্ঠীৰ বিকাশত সহায় কৰিব পাৰিব লাগিব। আকৌ গোষ্ঠীয়ে ব্যক্তিৰ বিকাশত সহায় কৰিব পাৰিব লাগিব। তেনেহ'লে প্ৰশ্ন হ'ল জাতি কি? তেতিয়াহ'লে জাতি কি? কৈছে এই যিটো আমি গোষ্ঠী বিভাজন বুলি কৈছোঁ আধুনিক যুগত, সেই গোষ্ঠীৰেই আটাইতকৈ পৰম অভিব্যক্তি হ'ল জাতি আধুনিক যুগত। কিন্তু আগৰ যুগত সমাজেই পৰাকাষ্ঠা আছিল। অৰ্থাৎ এই যে মই ক'লোঁ এটা বিৱৰ্তনৰ মাজেৰে ব্যক্তি, পৰিয়াল, বংশ, সমাজ, জাতি, মানৱ জাতি, এই জাতি ভাৰতবৰ্ষত প্ৰতিষ্ঠিত কৰিবলৈ যত্ন কৰিছিল সৌ সিদিনা মাত্ৰ শ্ৰীকৃষ্ণই। মই সেই বিষয়ে ব্যাখ্যা কৰিবলৈ নাযাওঁ। অৰ্থাৎ কিন্তু এই যে মই বাৰে বাৰে কৈ আছোঁ যে আমাৰ যিটো সমাজ গোষ্ঠী বিভাজন, অৰ্থাৎ মূল একক হ'ল ব্যষ্টি আৰু সৰ্বশেষ লক্ষ্য হ'ল মানৱ জাতি। কিন্তু এই মানৱ জাতি আৰু এই ব্যষ্টিৰ মাজত বহু কালেক্টিভ এণ্টিটি আছে। সেই কালেক্টিভ এণ্টিটিৰ ভিতৰত প্ৰথম হ'ল পৰিয়াল, তাৰপিছত হ'ল বংশ, সেই সমাজতকৈও ওপৰৰ সমাজ আছে, আৰু একেবাৰে হাইয়েষ্ট গোষ্ঠী বিভাজনটো হ'ল আধুনিক যুগত জাতি, যাক আমি নেশ্যন ষ্টেট বুলি কওঁ, যাক আমি জাতি বুলি কওঁ। তেনেহ'লে এই আৰু জাতিৰ ওপৰত হ'ল সৰ্বশেষ মানৱ জাতি। তেনেহ'লে মই আন এটা সূত্ৰৰ পৰা মহাৰিষিয়ে তেওঁৰ আন এখন কিতাপত, হিউমেন চাইকেল নামৰ কিতাপত তেওঁ কৈছে ব্যষ্টি, সমাজ আৰু জাতি তিনিটাৰেই ব্যাখ্যা কৰিছে। কি ধৰণে? মই এইবোৰ গভীৰতৰ কথা কৈছোঁ, তাৰ যিবোৰ স্থূল ৰূপৰ বিষয়ে আমি এতিয়া ইয়াত আলোচনা কৰা নাই। তেওঁ সেই প্ৰবন্ধটোৰ নাম হ'ল ডিস্কভাৰী অফ নেশ্যন চোল, স্বদেশ আত্মাৰ আৱিষ্কাৰ। এই যে আমি স্বদেশৰ আত্মা থকা বুলি কওঁ, সমষ্টি আত্মা বুলি ক'লোঁ। তেওঁ কৈছে ব্যষ্টি কি? সেই কৃষ্ণই কোৱা কথাখিনিকেই আন ধৰণে কৈছে। কৃষ্ণই কি বুলি কৈছিল? মম এব অংশ সনাতন, মোৰ সনাতন অংশই জীৱ হৈছে। তেওঁ এইটো হিউমেন চাইকেল নামৰ সমাজ যুগচক্ৰ নামৰ কিতাপখনত কি কৈছে? ব্যষ্টি কোন? কৈছে ব্যষ্টি কেৱল মাত্ৰ ক্ষণবিধ্বংসী এটা প্ৰাণী নহয়। তেনেহ'লে ব্যষ্টি কি? ব্যষ্টি এটা সত্তা। কৈছে লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ। কৈছে এই লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ, শাশ্বত সত্যৰ জীৱন্ত শক্তি বুলি কৈছে। তেনেহ'লে আপুনি আৰু মই কি? এটা শক্তি। কাৰ শক্তি? একেবাৰে শাশ্বত সত্যৰ শক্তি। অৰ্থাৎ মম এব অংশ সনাতন। কিয় কৈছে ব্যষ্টি ক্ষণবিধ্বংসী সত্য কিয় নহয়? কৈছে ব্যষ্টিয়ে যিকোনো কামৰ যোগেদি নিজৰ আপোন আত্মবিকাশ চৰিতাৰ্থ কৰিব বিচাৰিছে। আমি যি কাম কৰিছোঁ, এই যে পঢ়া শুনা কৰিছোঁ, চাকৰি কৰিছোঁ, এই ইয়াৰ মূল উদ্দেশ্য হ'ল মোৰ ছেল্ফ ডেভেলপমেণ্ট, আত্মবিকাশ। মোৰ বিকাশৰ মই পৰাকাষ্ঠাত উপনীত হ'বলৈ মই বিচাৰিছোঁ, আৰু সেইবাবে আই এম এ লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ। তেনেহ'লে তাৰপিছত কৈছে তেনেহ'লে সমাজ আৰু জাতি কি? কৈছে সমাজো লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ। আকৌ জাতি কি? কৈছে জাতিও লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ। অৰ্থাৎ ব্যষ্টি, সমাজ আৰু জাতি একেই বস্তু বুলি কৈছে, লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ। কেৱল পাৰ্থক্য কিমান? মোৰ আত্মাটো ব্যষ্টি আত্মা, ইণ্ডিভিজুৱেল চ'ল, সমাজ হ'ল কালেক্টিভ চ'ল। মোৰ ব্যষ্টিৰ যি ধৰণে এটা মন আছে, শৰীৰ আছে, প্ৰাণ আছে, অন্তৰাত্মা আছে, সেই ধৰণে এই যে স্বাধীন যিবোৰ গোষ্ঠী বিভাজন কৰা হৈছে, সেই গোষ্ঠীবোৰৰো এটা সমষ্টি আত্মা আছে, কালেক্টিভ চ'ল আছে। আৰু ঠিক সেই ধৰণে কৈছে এই গোষ্ঠী আত্মাৰেই গোষ্ঠীৰ যিটো একেবাৰে পৰম ৰূপ হ'ল আধুনিক জাতি।
জাতিৰো এটা ভিতৰত অন্তৰাত্মা আছে। আমি সেইভাবে বিবেকানন্দক কওঁ ভাৰত আত্মা বুলি কওঁ, শ্ৰী অৰবিন্দক কয় স্বদেশ আত্মাৰ বাণী মূৰ্তি। আৰু সেই প্ৰবন্ধটোত তেওঁ আত্মানো কি সেই বস্তুটো আলোচনা কৰিছে, অৰ্থাৎ আত্মা কি লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ। তেনেহ'লে সমাজৰ সৈতে মোৰ পাৰ্থক্য কেৱল মাত্ৰ ইমানেই, আই এম এন ইণ্ডিভিজুৱেল সোল, মাই সোচাইটি ইজ এ কালেক্টিভ সোল। আৰু জাতি সেই কালেক্টিভ সোলৰে হাইয়েষ্ট পৰম ৰূপ। আৰু আমাৰ সৰ্বশেষ লক্ষ্য কি? মানৱ জাতি। সৰ্বশেষ লক্ষ্য হ'ল মানৱ জাতি। গতিকে এই প্ৰকৃতি আমি মানৱ জাতিৰ ঐক্যৰ মাজত প্ৰকৃতিয়ে উপনীত হ'ব বিচাৰিছে, একেবাৰে সৰল একত্বৰ পৰা জটিল একত্বলৈ। তাৰ বাবে মূল চালিকা শক্তি হ'ল ব্যষ্টি। কিন্তু অকল ব্যষ্টিৰ দ্বাৰা কিয় নহ'ব? কাৰণ প্ৰকৃতিয়ে দেখিছে একে ধৰণৰ স্বভাৱ থকা, কমন বৈশিষ্ট্য থকা কিছু মানুহ আছে। অৰ্থাৎ যি ধৰণে ধৰক আমি অসমীয়া মানুহসকল, আমাৰ কিছুমান কমন বৈশিষ্ট্য আছে, সাধাৰণ বৈশিষ্ট্য আছে। আকৌ অসমীয়া মানুহৰ মাজতেই নামনি অসমৰ মানুহৰ সাধাৰণ বৈশিষ্ট্য আছে। আকৌ নামনি অসমৰ মানুহৰ মাজতেই বৰপেটাৰ মানুহৰ এটা সাধাৰণ বৈশিষ্ট্য আছে। তেনেহ'লে এই বৈশিষ্ট্যবোৰক যদি মই জীয়াই ৰাখিবলৈ বিচাৰোঁ, তেনেহ'লে তাৰ এটা ন্যাস লাগিব। কাৰণ এই বৈচিত্ৰ্য নোহোৱাকৈ কেতিয়াও মই ঐক্যত উপনীত হ'ব নোৱাৰোঁ সমৰূপতাৰ দ্বাৰা। কাৰণ সমৰূপতা মানেই হ'ল অভাৰ চেন্ট্ৰেলাইজেশ্যন। আৰু সেই প্ৰয়াস এবাৰ ৰোমান সাম্ৰাজ্যই কৰি চাইছিল, আৰু কৰি চাই শেষত ৰোম বিধ্বস্ত হৈ গৈছিল। ৰোম একেবাৰে পৰিপূৰ্ণৰূপে বিধ্বস্ত হৈছিল। গতিকে মোৰ যিটো মূল আজি আপোনালোকক মই ধাৰণা দিবলৈ যত্ন কৰিছোঁ, সমাজ হ'ল সমষ্টি আত্মা। ব্যক্তি যি ধৰণে আত্মা, সমাজ কেৱল মাত্ৰ সমষ্টি আত্মা। আৰু সেই সমাজৰে যিটো পৰম ৰূপ হ'ল জাতি, আৰু একেবাৰেই হ'ল মানৱ জাতি। অৰ্থাৎ মানৱ জাতি আৰু মোৰ ব্যষ্টি, ইণ্ডিভিজুৱেল আৰু হিউমেন ৰেচ, এই দুটাৰ মাজত এনেকুৱা কালেক্টিভ সোল, সমষ্টি আত্মা অগণন আছে। মই মোৰ ভাষাক লৈ একত্ৰিত হ'ব পাৰোঁ, মই মোৰ জাতিক লৈ একত্ৰিত হ'ব পাৰোঁ, মই মোৰ অঞ্চলক লৈ একত্ৰিত হ'ব, মই মোৰ ভাষাক লৈ পাৰোঁ, মোৰ সংস্কৃতিক লৈ পাৰোঁ। কাৰণ প্ৰকৃতিয়ে কি বিচাৰিছে? জগতৰ যিবোৰ সম্পদ, সেই সম্পদবোৰৰ কাৰণে একোটা ন্যাস ৰক্ষক থাকক। যদি আমি একোটা স্বাধীন গোষ্ঠী যদি নাথাকিলহেঁতেন, তেতিয়াহ'লে কি হ'লহেঁতেন? জগতৰ পৰা সেই সম্পদবোৰ, প্ৰৱণতাবোৰ হেৰাই গ'লহেঁতেন। কাৰণ মইতো বঙালী ভাষাক ৰক্ষা কৰিবলৈ নগ'লোহেঁতেন। মই যদি অসমীয়া হিচাপে যদি মই গোষ্ঠী বন্ধন যদি নকৰোঁ, মই যদি গোষ্ঠী হিচাপে যদি জীয়াই নাথাকোঁ, তেনেহ'লে অসমীয়া ভাষাক এজন বঙালী মানুহ আহি ইয়াতে আপোনাৰ অসমীয়া ভাষাৰ বাহিৰে ভাষাৰ বাবে আত্মোৎসৰ্গা নকৰিব। আকৌ ঠিক ধৰণেৰে অসমীয়া মানুহ এজনে কলিকতাত গৈ বাংলা ভাষাৰ বাবে আত্মোৎসৰ্গা নকৰিব। কিন্তু প্ৰকৃতিৰ বাবে প্ৰয়োজন বাংলা ভাষাৰো প্ৰয়োজন, আকৌ অসমীয়া ভাষাৰো প্ৰয়োজন। গতিকে বাংলা ভাষাক কেন্দ্ৰ কৰি এটা গোষ্ঠী বিভাজন কৰা হৈছে, অসমীয়া ভাষাক কেন্দ্ৰ কৰি আন এটা গোষ্ঠী বিভাজন কৰা হৈছে। অথবা বোলে আমাৰ সংগীতজ্ঞসকলৰ এখন সমাজ আছে, বোলে ধ্ৰুপদী সংগীতৰ, বোলে বৰগীতৰ। অৰ্থাৎ বিভিন্ন বৈশিষ্ট্যক লৈ এই কালেক্টিভ সোল, সমষ্টি আত্মা হাজাৰ হাজাৰ থাকিব পাৰে। কিন্তু তাৰ একেবাৰে যিটো সৰ্বোচ্চ তিনিটা যদি আমি ৰূপ বুলি কওঁ, তেতিয়াহ'লে ব্যষ্টি, তাৰপিছত জাতি, তাৰপিছত একেবাৰে মানৱ জাতি। আৰু প্ৰকৃতিয়ে এই মানৱ জাতি অৰ্থাৎ সৰল একতাৰ পৰা জটিল ঐক্যলৈ ধাবিত হ'বৰ বাবেই কিহক আশ্ৰয় কৰিছে? বৈচিত্ৰ্যক আশ্ৰয় কৰিছে। আৰু বৈচিত্ৰ্যক আশ্ৰয় কৰিবলৈ যাওঁতেই তেওঁলোকে ব্যষ্টি আৰু মানৱ জাতিৰ মাজত সৰু সৰু গোষ্ঠী তৈয়াৰ কৰিবলগীয়া হৈ পৰিছে। কাৰণ গোষ্ঠী যদি নাথাকে, তেনেহ'লে বৈচিত্ৰ্য হেৰাই যাব। আকৌ গোষ্ঠীক কিহৰ ওপৰত ভিত্তি কৰিব বিচাৰিছে? সেই গোষ্ঠী গঢ়ি উঠিব স্বাধীন ব্যষ্টিসত্তাৰ ওপৰত। কাৰণ ব্যষ্টি যদি বিকশিত নহয়, তেনেহ'লে গোষ্ঠী বিকশিত নহ'ব। আৰু গোষ্ঠী যদি বিকশিত নহয়, জাতি বিকশিত নহ'ব। জাতি যদি বিকশিত নহয়, সমগ্ৰ মানৱ জাতি বিকশিত নহ'ব। তেনেহ'লে এটা প্ৰশ্ন মই এটা কেৱল সাধাৰণ মই দাৰ্শনিকভাৱে কথাবোৰ কৈছোঁ, কিন্তু ইয়াৰ মাজত এটা কথা ক'বলৈ থাকি গ'ল। তেতিয়াহ'লে কিয় গোষ্ঠী বিকশিত হ'ব লাগে? কিয় জাতি বিকশিত হ'ব লাগে? জাতি কিয় বিকশিত হ'ব লাগে? ব্যষ্টি কিয় বিকশিত হ'ব লাগে? মানৱ জাতি কিয় বিকশিত হ'ব লাগে?
সেই প্ৰশ্নৰো উত্তৰ লাগিব আমাক। আমি প্ৰথম জানিলোঁ যে প্ৰকৃতিয়ে ফ্ৰম ইণ্ডিভিজুৱেল টু হিউমেন ৰেচ এটা ঐক্যৰ দিশে গতি কৰিছে। তাৰ বাবেই বৈচিত্ৰ্যৰ প্ৰয়োজন হৈছে, গোষ্ঠীবন্ধনৰ প্ৰয়োজন হৈছে, আৰু স্বাধীন ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰয়োজন হৈছে। তেনেহ'লে এটা প্ৰশ্নৰ উত্তৰ আমাক লাগিব, মই কিয় বিকশিত হ'ব লাগে? মোৰ গোষ্ঠী কিয় বিকশিত হ'ব লাগে? গোষ্ঠীয়ে নিজৰ আত্ম আৱিষ্কাৰ কিয় কৰিব লাগে? কেৱল লক্ষ্য একতাই নেকি? ঠিক আছে, আমি ঐক্যবদ্ধ হৈ গ'লোঁ। কাল্পনিকভাৱে ধৰি লওক, আমি যেনেকৈ আপোনালোক ডিমুৰ আজি মঞ্চ এটা ঐক্যবদ্ধ যি ধৰণে গোষ্ঠী, সেই ধৰণে আপুনি এবাৰ মাত্ৰ যুক্তিৰ খাতিৰত কল্পনা কৰি লওক, সমগ্ৰ মানৱ জাতি ঐক্যবদ্ধ হৈ গ'ল। এতিয়া কি কৰিম আমি? অথবা আমি এইটো যদি সামাজিক দৃষ্টিকোণৰ পৰা নাচাওঁ, ধৰি লওক আপোনালোকৰ ইয়াৰ এজন মানুহ একেবাৰে গৌতম বুদ্ধৰ দৰে সিদ্ধ মুক্ত হৈ গ'ল। তাৰপিছত তেওঁ কি কৰিব? তাৰপিছত কি হ'ব? তেওঁ মুক্ত যে হ'ল আৰু মুক্ত তেওঁ নোহোৱাকৈ থকাটোৰ মাজত কি অৰ্থ? অৰ্থাৎ মই ক'ব বিচাৰিছোঁ, এই যে আমি আত্মবিকাশ বিচাৰিছোঁ, আমি প্ৰত্যেকেই আমি নিজক আত্মবিকশিত কৰিব বিচাৰিছোঁ, আত্ম উন্নতি বিচাৰিছোঁ। ধৰি লওক মই একেবাৰে উন্নতিৰ পৰমত গৈ উপনীত হ'লোঁ। নাও হোৱাট টু ডু? এতিয়া কি কৰিব লাগিব? তাৰ পৰা কি হ'ব এতিয়া? এই প্ৰশ্নবোৰৰ উত্তৰ ভাৰতবৰ্ষৰ বাহিৰে আনে দিব পৰা নাই। দুৰ্ভাগ্য সেইটোৱেই, ভাৰতবৰ্ষৰ বাহিৰে আনে দিব পৰা নাই। আৰু মই সেই কথাখিনি আপোনালোকক মই যিমানখিনি যথাসম্ভৱ, কাৰণ সময়ৰ সীমাবদ্ধতা, মই যিমানখিনি কথা ক'ম বুলি ভাবিছিলোঁ তাৰে মই 10% ক'ব পৰা নাই, কাৰণ বিষয়বস্তুটো যথেষ্ট জটিল। তাৰ মাজতেই মই যিমানখিনি পাৰোঁ কথা ক'বলৈ যত্ন কৰিছোঁ। কিন্তু প্ৰশ্ন হ'ল, কিয় বিকশিত হ'ব লাগে আমি? জাতিৰ অন্তৰ্দৃষ্টি বিকশিত হ'ব লাগে, জাতিৰ কি কয় এই যে জাতিৰ নিজৰ ক্ষমতাৰ পুষ্টি হ'ব লাগে, ব্যক্তিৰ হ'ব লাগে, জাতিৰ হ'ব লাগে, সমাজৰ হ'ব লাগে, মানৱ জাতিৰ লাগে হ'ব। এবাৰ আপোনালোকে কল্পনা কৰক, বিবেকানন্দ বা গৌতম বুদ্ধ বা আমাৰ ঋষিসকল মুক্ত সিদ্ধ হোৱাৰ পিছত তেওঁলোকে কি কৰিছিল? মুক্ত সিদ্ধ হোৱাৰ পিছত তেওঁলোকে কি কৰিছিল? ব্যাসদেৱৰ কি দৰকাৰ পৰিছিল? কৌৰৱ পাণ্ডৱৰ যুদ্ধ হৈছে, কৌৰৱ পাণ্ডৱক আহি উপদেশ দিয়াৰ কি প্ৰয়োজন পৰিছিল? কি সমস্যাৰ হৈছিল? আধুনিক সমাজে আমাৰ আধুনিক মানুহৰ বাবে এটা সমাধান সূত্ৰ দিছে, আমাৰ জীৱনৰ পুৰুষাৰ্থ। ভাৰতবৰ্ষই বাৰু পুৰুষাৰ্থ কি দিছিল? যে কাম অৰ্থ ধৰ্ম মোক্ষ। কিন্তু মোক্ষৰো আমাক অৰ্থ লাগিব। কিয় মোক্ষ বিচাৰিব লাগে মই? ৱাই? ধৰি লওক মই মোক্ষ প্ৰাপ্ত কৰিলোঁ, তাৰপিছত কি কৰিম এতিয়া মই? কাৰণ ভাৰতবৰ্ষত মুক্তিৰ কেইবাটাও অৰ্থ আছে। সাদৃশ্য মুক্তি, সামীপ্য মুক্তি, সাযুজ্য মুক্তি, সাদৃশ্য মুক্তি, সাধৰ্ম মুক্তি। ইয়াৰ ভিতৰত কেৱল মাত্ৰ সাযুজ্য মুক্তিটোত ব্যষ্টি সত্তা পৰম সত্তাৰ লগত একেবাৰে বিলীন হৈ যায়। তেনেহ'লে মূল লক্ষ্যটো কি? তেনেহ'লে আমি আকৌ সেই আদি প্ৰশ্নটোলৈ উভতি যাব লাগিব যে জগত ভগৱানৰ অভিব্যক্তি। নিশ্চিতভাৱে ভগৱানে মাদক দ্ৰব্য সেৱন কৰি এই জগতত নিজক আত্মপ্ৰকটিত কৰিবলৈ যত্ন কৰা নাই। ডিভাইন মাষ্ট হেভ এ পাৰপাছ। ভগৱানৰ কিবা এটা উদ্দেশ্য থাকিব লাগিব, নহ'লে এনেই উদ্দেশ্য নাথাকেতো তেওঁতো অতীন্দ্ৰিয় জগতত অব্যক্ত ৰূপত আছেই, অৰূপ হৈ আছেই। তেওঁ ৰূপলৈ ৰূপান্তৰিত হৈছে। কিয় হৈছে? এই যে জগত সৃষ্টিৰ কাৰণ কি, উদ্দেশ্য কি? এই ক্ষেত্ৰত আমাক গীতাই এটা ভাল উত্তৰ দিছে। সেইবাবেই যে কওঁ যে আমি যে গীতা মানে ভাৰতবৰ্ষৰ শাশ্বত ভাৰতৰ সকলো বাণীৰ প্ৰতিনিধি বুলি যে আমি গীতাক কওঁ, কিয় কওঁ? পৃথিৱীৰ আন কোনো জাতিয়ে এই ৰহস্য ধৰিব পৰা নাই। আৰু অৰ্জুন এজন কেৱল মাত্ৰ যোদ্ধা আছিলে। আপোনাৰ মোৰ মাজত সেই প্ৰশ্ন উত্থাপিত হোৱা নাই কোনোদিন যে মই ধৰি ল'লোঁ মই একেবাৰে সংগীতত আই বিকেম তানচেন, হোৱাট টু ডু নাও? মই কি কৰিব লাগিব এতিয়া? মই কি কৰিব লাগিব? মই বুদ্ধদেৱ হৈ গ'লোঁ, তাৰপিছত মই কি কৰিম? অৰ্জুনে এই প্ৰশ্ন কৃষ্ণক সুধিছিলে যে মুক্ত মানুহে পৃথিৱীত কি কাম কৰিব? মুক্ত সিদ্ধ মোক্ষপ্ৰাপ্ত মানুহে
জগতত কি কাম কৰিব? তেওঁলোকৰতো কৰিব লগা একো নাই, তেওঁলোকে কি কাম কৰিব? তেতিয়া কৃষ্ণই এটা উত্তৰ দিছে যে স্বৰ্গ মৰ্ত্য পাতাল এই তিনিও জাগাত মোৰ কৰিব লগা কোনো কাম নাই, কিন্তু মই 24 ঘণ্টা কাম কৰি থাকোঁ, মই 24 ঘণ্টাই কৰ্মৰত থাকোঁ। কিয় কৰ্মৰত থাকোঁ? আৰু সেই যিটো গীতাই যিটো অৰ্থ দিছে, গীতাই যিটো শব্দ কৈছে, আপোনালোকে বহুতেই সেই বাক্যাংশ শুনিছে, কিন্তু তাৰ অৰ্থ আপোনালোকে বেলেগ ধৰণে বুজিছে ইমান দিন। আৰু মই সাহসৰ সৈতে কৈছোঁ, এই কথা মই নিজৰ মনৰ পৰা সৃষ্টি কৰি কোৱা নাই। মহাৰিষিয়ে তেওঁৰ গীতা নিবন্ধ এখন প্ৰায় 600 পৃষ্ঠাৰ বৃহৎ কিতাপত তেওঁ দিয়া কথা, আৰু তেওঁৰ এই কথাৰ পৰা কৈ মই শেষ কৰিম। গীতাত লোকসংগ্ৰহৰ কথা আছে, আপোনালোকে নিশ্চয় শুনিছে, লোকসংগ্ৰহম। আৰু এই লোকসংগ্ৰহমক আমাৰ আধুনিক সমাজপতিসকলে আধুনিক সমাজ সেৱাৰ লগত তুলনা কৰে। আধুনিক ছ'চিয়েল ছাৰ্ভিচ, হিউমেনিটেৰিয়ানিজিম, পেট্ৰিয়টিজিম, এল্ট্ৰুইজিম, ছ'চিয়েল ছাৰ্ভিচ। কিন্তু মহাৰিষি কৈছে নো, গীতাই ইমান স্থূল কথা কোৱা নাই, গীতাই ইমান স্থূল কথা কোৱা নাই, গীতাই স্থূল কথা কোৱা নাই। কৈছে জগতৰ এটা উদ্দেশ্য আছে, পৰম উদ্দেশ্য আছে, জগতৰ এটা পৰম উদ্দেশ্য আছে। সেই পৰম উদ্দেশ্য কি? মই প্ৰথমতেই কৈছোঁ, জগতত ভগৱানে নিজক অভিব্যক্ত কৰিব বিচাৰিছে। বৰ্তমানলৈ আমি অংশ হৈ আছোঁ, অৰ্থাৎ এই জগত ভগৱানৰ আংশিক অভিব্যক্তি হৈ আছে। ভগৱান সন্তুষ্ট নহয়, ভগৱানে বিচাৰিছে মোৰ ইয়াত পূৰ্ণ অভিব্যক্তি হওক। আৰু পূৰ্ণ অভিব্যক্তি হ'বৰ বাবে কৈছে লোকসংগ্ৰহৰ বাহিৰে বাকী আমি যি কামেই কৰিছোঁ সকলোবোৰেই কেৱল মাত্ৰ সাধন, ইনষ্ট্ৰুমেণ্ট, মিনছ, ৱে। এই যে আধুনিক সমাজ সেৱা, আমাৰ মানৱতাবাদ, হিউমেনিটেৰিয়ানিজিম, এই সকলোবোৰেই হ'ল এটা দ্বিতীয় পৰ্যায়। গীতাই তাতকৈও এটা ওপৰৰ পৰ্যায়লৈ গৈছে, আৰু শব্দটো কৈছে কি? লোকসংগ্ৰহম বুলি কৈছে। লোকসংগ্ৰহমৰ ইংৰাজী শ্ৰী তৰবিন্দই আপোনাৰ যিটো ট্ৰেন্সলেশ্যন কৰিছে, সেইটো কি বুলি ট্ৰেন্সলেশ্যন কৰিছে? তেওঁ ট্ৰেন্সলেশ্যন কৰিছে, তেওঁ কৈছে দি হোল্ডিং টুগেডাৰ অফ দি ৰেচ। হোল্ডিং টুগেডাৰ অফ দি ৰেচ। ৰেচ মানে মানৱ জাতিৰ কথা কৈছে, সমগ্ৰ মানৱ জাতিৰ একত্ৰ ধাৰণ। কিয় একত্ৰ ধাৰণ কৰিব লাগে? দি হাইয়েষ্ট ছ'চিয়েল ছাৰ্ভিচ। লোকসংগ্ৰহম ইজ দি তাতকৈ আৰু মানুহৰ উচ্চতম কৰ্ম পৃথিৱীত একো নাই বুলি কৈছে। এই যে নিজক মই আত্মবিকশিত কৰিম, মোক্ষ প্ৰাপ্তি কৰিম, নিজৰ ক্ষমতা বিকশিত কৰিম, সমাজৰ ক্ষমতা বিকশিত কৰিম, মোৰ জাতিৰ ক্ষমতা বিকশিত কৰিম, মানৱ জাতিৰ ক্ষমতা, মানৱ জাতিক আত্মবিকশিত কৰিম, তাৰপিছত কি কৰিম? কি কাম কৰিব লাগিব? মই লোকসংগ্ৰহম কৰিব লাগিব। লোকসংগ্ৰহম মানে কি? হোল্ডিং টুগেডাৰ অফ পিপুল, মানৱ জাতিৰ একত্ৰ ধাৰণ। কিহৰ বাবে ধাৰণ কৰিব লাগিব? অৰ্থাৎ মানৱ জাতি যাতে স্খলিত হৈ নাযায়। ক'ৰ পৰা স্খলিত হৈ নাযায়? যিটো পৰম লক্ষ্য আছে, এটা পৰম লক্ষ্য আছে। সেই পৰম লক্ষ্য কি? ভগৱানৰ পূৰ্ণ অভিব্যক্তি। অৰ্থাৎ আপোনাৰ মোৰ মাজেৰে, ব্যক্তিৰ মাজেৰে, সমাজৰ মাজেৰে, জাতিৰ মাজেৰে কাব্য, সাহিত্য, শিল্প, নাটক, ধনতন্ত্ৰ, সমাজতন্ত্ৰ, ৰাজতন্ত্ৰ, পৰ্বত, পাহাৰ, নদী, পৰ্বত, কম্পিউটাৰ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, এই সকলো ৰূপ আৰু কৰ্মৰ মাজেৰে জগতত ভগৱানে নিজক পূৰ্ণৰূপে বিকশিত কৰিব বিচাৰিছে। আৰু এই সৰ্বোচ্চ আদৰ্শৰ পৰা যাতে মানৱ জাতি স্খলিত নহয়, তাৰ বাবে মানৱ জাতিক একত্ৰ ধাৰণ কৰি ৰাখিব লাগিব, একত্ৰিত কৰি ৰাখিব লাগিব। আৰু এইটোৱেই কৈছে মুক্ত সিদ্ধ যিসকল ৰিয়েলাইজড মেন, তেওঁলোকৰ কাম হ'ল জাতিক ধৰি ৰাখা, মানৱ জাতিৰ একত্ৰ ধাৰণ। আৰু সেইবাবে শ্ৰী অৰবিন্দই লিখিছে, কৈছে এইবোৰৰ কোনো স্থায়ী মূল্য নাথাকিব, এইবোৰ সকলোৱে অৰ্থহীন হ'ব। অৰ্থাৎ এই বিকাশ ইত্যাদিৰ কথা কৈছে। যি উদ্দেশ্যটো প্ৰাচীন ভাৰতীয় শাস্ত্ৰই মানুহৰ কাৰ্যাৱলীৰ প্ৰকৃত লক্ষ্য বুলি আমাৰ সন্মুখত উপস্থাপিত কৰিছে, সেই লোকসংগ্ৰহ, অৰ্থাৎ কৈছে চক্ৰবৎ ক্ৰমবিৱৰ্তনত জাতিক একত্ৰ ধাৰণ। চক্ৰবৎ ক্ৰমবিৱৰ্তন, জগতত বিৱৰ্তন হৈছে।
পৃথিৱীত প্ৰথমতে জ্বৰ আছিল, জ্বৰ, পাষাণ। জ্বৰৰ পিছত কি দেখা দিলে? উদ্ভিদ। উদ্ভিদৰ পিছত কি আহিল? প্ৰাণী, ইতৰ প্ৰাণী। ইতৰ প্ৰাণীৰ পিছত কোন আহিল? মানুহ। আমি জানো নিজক কোনোবা দিনা প্ৰশ্ন কৰিছোঁ, হু ইজ আফটাৰ মেন? নে বিৱৰ্তন মানুহৰ মাজলৈ আহি বিৱৰ্তনৰ প্ৰক্ৰিয়াই কৈ দিলে, য়েছ, অ'কে, আই হেভ ফিনিছড মাই জব। আমাৰ মানুহে তেনেকে ভাবিব পাৰোঁ আমি। কিন্তু যুক্তিৰেও যদি আপুনি ভাবে, যদি জ্বৰৰ পিছত যদি উদ্ভিদ সৃষ্টি হৈছে, অৰ্থাৎ হায়াৰ ইভলিউশ্যন, উদ্ভিদৰ পিছত যদি প্ৰাণী সৃষ্টি হৈছে, yet greater manifestation than plant, তাৰপিছত ইতৰ প্ৰাণীৰ পিছত মানুহ মানে মেণ্টেল কনচিয়াছনেছ, তেনেহ'লে হু ইজ আফটাৰ মেন? কৈছে পশুৰ গৱেষণাগাৰত প্ৰকৃতিয়ে যদি আমাক ইউনিটি কিয় লাগে? মেকানিজিমটো আদৰ্শ কৰি গঢ়ি তুলিবৰ বাবে। মানৱ জাতিৰ ঐক্য কিয় লাগে? যাতে ঐক্যবদ্ধভাৱে মানৱ জাতিয়ে যাতে একত্ৰ ধাৰণ, লোকসংগ্ৰহম, যাতে পশুৰ গৱেষণাগাৰত যদি যুগান্তৰৰ সাধনাৰে প্ৰকৃতিয়ে মানুহ গঢ়ি তুলিব পাৰে, তেনেহ'লে মানুহৰ গৱেষণাগাৰত মানুহৰ সচেতন সহযোগিতাৰে প্ৰকৃতিয়ে যে দেৱতা গঢ়ি তুলিবলৈ যত্ন কৰা নাই, তাকেই বা অস্বীকাৰ কৰোঁ কিদৰে? এই কথা মই কোৱা নাই, মহাৰিষিয়ে তেওঁৰ জগত বিখ্যাত কিতাপ লাইফ ডিভাইনৰ প্ৰথম অধ্যায়ত কৈ থৈ গৈছে। কৈছে যুগান্তৰৰ সাধনাৰে পশুৰ গৱেষণাগাৰত যদি প্ৰকৃতিয়ে মানুহ সৃষ্টি কৰিব পাৰে, তেনেহ'লে মানুহৰ গৱেষণাগাৰত মানুহৰ সচেতন সহযোগিতাৰে প্ৰকৃতিয়ে যে বিশ্ব ঐক্যৰ জৰিয়তে, মানৱ জাতিৰ ঐক্যৰ জৰিয়তে যে দেৱতা সৃষ্টি কৰিবৰ বাবে গোপনে প্ৰয়াস কৰি থকা নাই, তাকেই বা যুক্তিৰে অস্বীকাৰ কৰোঁ কিদৰে? আৰু যদি আমি এই যিটো পৰম লক্ষ্য, অৰ্থাৎ মাটিৰ পৃথিৱীত দিব্য জীৱন, জীৱনক দিব্য জীৱনলৈ ৰূপান্তৰ, আমি স্বৰ্গ লাভ কৰিছোঁ কিন্তু পৃথিৱীক লাভ কৰিব পৰা নাই। পৃথিৱীক স্বৰ্গলৈ ৰূপান্তৰ, জীৱনক দিব্য জীৱনলৈ ৰূপান্তৰ, আৰু তাৰ বাবে সমগ্ৰ মানৱ জাতি যাতে এই পৰম লক্ষ্যৰ পৰা স্খলিত হৈ নাযায়, সেইবাবে মোৰ পৰিপূৰ্ণ আত্মবিকাশৰ পিছত, মোৰ সমাজৰ পৰিপূৰ্ণ আত্মবিকাশৰ পিছত, মোৰ ৰাষ্ট্ৰৰ পৰিপূৰ্ণ আত্মবিকাশৰ পিছত মই মানৱ জাতিক একত্ৰে ধাৰণ কৰি ৰাখিব পাৰিব লাগিব। কিহত? যাতে এই ক্ৰম অভিব্যক্তি, যাতে বিৱৰ্তনৰ প্ৰক্ৰিয়া নিৰন্তৰ চলি থাকে। মই পুনৰ মঞ্চ, ডিমু, দুবক, কণিহা অঞ্চলৰ এই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আমাৰ দৰে অভাজনক মাতি আনি এই এটা বিশাল বিষয়ৰ ওপৰত 2-4 এষাৰ বক্তব্য প্ৰদান কৰিবলৈ সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু পুনৰ এই প্ৰয়াত শিক্ষাবিদ, সমাজ হিতৈষী, শংকৰী সংস্কৃতিৰ সাধক দুলাল চন্দ্ৰ মহন্তলৈ মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।